নমস্কাৰ আসাম টকছৰ বিশেষ অনুষ্ঠান কণ্ঠলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দেখিবলৈ পোৱা গ'ল যে অৱশেষত এটি নতুন ৰাজনৈতিক দলৰ জন্ম হ'ল। ৭০ জনগোষ্ঠীয় সংগঠনৰ তৎপৰতাত এই দল গঠন হ'ল আৰু দলটোৰ নাম ৰখা হ'ল ৰাইজৰ দল। আৰু এই বিষয়খিনি আমি আলোচনা কৰিবৰ কাৰণে ৰাইজৰ দলৰ কেইবাজনো বিষয়ববীয়া তথা সমন্বয় সমিতিৰ বিষয়ববীয়াক আমি আমন্ত্ৰণ জনাইছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ। আমি প্ৰথমতে চিনাকি কৰি দিবলৈ বিচাৰিছোঁ লোহিত গগৈ, মুখ্য ৰাজ্যিক আহ্বায়ক ৰাইজৰ দল। আপোনাক স্বাগতম জনাইছোঁ। আশ্ৰাফুল ইছলাম, ৰাজ্যিক আহ্বায়ক ৰাইজৰ দল। দেৱজিৎ দত্ত সমন্বয়ক ৰাইজৰ দল আৰু দিব্যজ্যোতি শৰ্মা আহ্বায়ক। আমি আটাইকে এই অনুষ্ঠানৰ মাজলৈ নিমন্ত্ৰণ জনাইছোঁ। আমি আজি দল গঠনৰ সেই মুহূৰ্তটোৰ এক দৃশ্য আমি দেখুৱাই ল'ব বিচাৰিছোঁ। এই দলটোৰ নাম হৈছে ৰাইজৰ দল। এক উৎসাহজনক দৃশ্য আৰু অসমৰ ৰাইজে হয়তো আশা কৰিব আগন্তুক সময়ত এই দলটোৰ পৰা এক সঁচা জাতীয়তাবাদী যি শিবিৰৰ পৰা এই দল গঠন কৰা হৈছে, এই দলে অসমৰ ৰাইজৰ সকলো আশা আকাংক্ষা পূৰণ কৰিবলৈ সক্ষম হ'ব বুলি অসমৰ ৰাইজে এই মুহূৰ্তত আশা কৰিছে। মই প্ৰথমতে লোহিত গগৈ ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ। দলটোৰ নামাকৰণটোক লৈ মই আপোনাক সুধিব বিচাৰিছোঁ যে ৰাইজৰ দল, ৰাইজৰ শব্দটো ইয়াত ৰখা হ'ল কি চিন্তা চৰ্চাৰে এই নামটো ৰখা হ'ল এইদৰে? অসমত এক নতুন ৰাজনৈতিক সংস্কৃতি গঢ়ি তোলাৰ স্বাৰ্থত, এটা প্ৰগতিশীল ৰাজনৈতিক দৰ্শন সৃষ্টিৰ স্বাৰ্থত, ইনক্লুচিভ যি সকলো জাতি জনগোষ্ঠীক সামৰি সকলোখিনি মানুহকে লৈ এক মূল্যবোধৰ ৰাজনীতি গঢ়ি তোলাৰ স্বাৰ্থত এই ৰাইজৰ দল আজি নতুনকৈ এক আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা হৈছে। আৰু এই ক্ষেত্ৰত আমি ক'ব লাগিব যে যিটো ৰাইজ শব্দটো ই বহুবচনাত্মক আৰু ইয়াত সকলোখিনি ইয়াত ভাষিক বা অন্যান্য ধৰণৰ ধৰ্মৰ বিভাজনৰ প্ৰশ্ন নাহে। সামূহিক যি এটা জনসমষ্টি সকলোকে সামৰি এই ৰাইজ শব্দটোৱে প্ৰতিনিধিত্ব কৰে। সেয়েহে আমি প্ৰাৰম্ভিক পৰ্যায়তে আমি ৰাইজৰ দল সকলোকে যাতে প্ৰতিনিধিত্ব কৰিব পাৰে আৰু ইয়াৰ আভ্যন্তৰীণ বহু বিষয় জড়িত হৈ আছে। নিশ্চয় এই গোটেইখিনি বক্তব্য আমাৰ আশ্ৰাফুল ইছলামে খুব সুন্দৰকৈ কথাখিনি অভিপ্ৰেত বিষয়খিনি আমাৰ ক'ব পাৰিব। আমি আৰম্ভণি পৰ্যায়ত এইটোকে ক'ব খোজোঁ যে সামগ্ৰিকভাৱে অসমৰ সামূহিক জনসমষ্টিক প্ৰতিনিধিত্ব কৰিব পৰাকৈ এই ৰাইজৰ দলে নিশ্চয়কৈ আমি ভাবোঁ আগবাঢ়ি যাব পাৰিম। হয়, আশ্ৰাফুল ইছলাম, ৰাইজৰ দলৰ নীতি আদৰ্শ কি হ'ব? নীতি আদৰ্শৰ কথা কোৱাৰ আগতে দাদাই এটা কথা মোলৈ ঠেলি পঠিয়ালে। আচলতে আমি দলটোৰ নামকৰণ কিয় ৰাইজৰ দল ৰাখিলোঁ, এইটো ক্ষেত্ৰত মানে আমাৰ বহুত ব্যাখ্যা আছে। মই মেইন তিনিটামান কথা কৈ ল'ব বিচাৰিছোঁ। অসমৰ সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপট যদি আপোনালোকে দেখিছে যে বিশেষকৈ বিকল্প ৰাজনীতিৰ প্ৰয়োজনীয়তা আৰু চৰ্চা যিটো চলি আছিলে, অসমৰ ৰাইজে আচলতে বিচাৰি আছিল যে অসমৰ সকলো জাতীয় জনগোষ্ঠীয় সংগঠনৰ লগত আলাপ আলোচনা কৰি, অসমৰ বিশিষ্ট চিন্তাবিদ বুদ্ধিজীৱী নাগৰিক সমাজৰ লগত আলাপ আলোচনা কৰি, অসমৰ সকলো কা বিৰোধী শক্তিৰ সৈতে আলাপ আলোচনা কৰি, অসমৰ ছাত্ৰ আৰু যুৱ সমাজৰ সৈতে আলাপ আলোচনাৰ জৰিয়তে আৰু বিশেষকৈ অন্য ৰাজনৈতিক দল সংগঠন আমাৰ গাঁৱৰ সহজ সৰল লোকসকলক যে গুৰুত্ব প্ৰদান নকৰে, কৃষক শ্ৰমিক লোকসকলক, এই সকলো লোকৰ মতামত লৈ সঁচা অৰ্থত এক আপোচহীন ঐক্যবদ্ধ আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা ইমান দিনে অসমৰ ৰাইজে অনুভৱ কৰি আছিলে। সেই কথাটো আপোনালোকে নিশ্চয় সকলোৱে স্বীকাৰ কৰিব। সেইকাৰণে আমি আজি যিটো ৰাজনৈতিক দলৰ আত্মপ্ৰকাশ কৰিছোঁ, সেইটো আমাৰ ৰাজনৈতিক দল বুলি আমি ক'ব বিচৰা নাই। অসমৰ সকলো স্তৰৰ ৰাইজৰ মতামত লৈ, সহমত লৈ তেওঁলোকৰ পৰা আমি এই দলটোৰ আচলতে সৃষ্টি কৰিছোঁ। সেইকাৰণে প্ৰথমতে আমি ৰাইজৰ দল শব্দটো আমি ৰাখিছোঁ বা নামকৰণ কৰিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল যে আপোনালোকে সকলোৱে জানে যে অসমত এটা আপোচহীন ঐক্যবদ্ধ আঞ্চলিক ৰাজনৈতিক দলৰ আৰু জাতীয়তাবাদী দলৰ প্ৰয়োজনীয়তা ৰাইজে উপলব্ধি কৰি আছিলে। আপোনালোকে যদি লক্ষ্য কৰে যে ৰাইজ শব্দটো পৃথিৱীৰ অন্য কোনো ভাষাত পাবলৈ নাই, বা ৰাইজ শব্দটো প্ৰয়োগ কৰি পৃথিৱীৰ অন্য কোনো জাগাত কোনো ধৰণৰ ৰাজনৈতিক দল গঠন কৰা হোৱা নাই। ৰাইজ শব্দটো কেৱল আৰু কেৱল মাত্ৰ অসমত অসমীয়া ভাষাতে উপলব্ধ। গতিকে ৰাইজ শব্দটোৰ জৰিয়তে আচলতে আমি দুইগুণ আঞ্চলিকতাবাদী ৰাজনীতিৰ যেটো ধাৰা বা চৰিত্ৰ সেই কথাটো আসলে আমি প্ৰতিফলিত কৰিব বিচাৰিছো। আমি যে হাৰে হিমু যে অসমবাসী অসমীয়া জাতিৰ
কাৰণে ৰাজনৈতিক দলৰ কথা চিন্তা কৰিছোঁ নামকৰণৰ জৰিয়তে আমি সেই বাৰ্তাটো দি ল'ব বিচাৰিছোঁ হয় মই দিব্যজ্যোতি শৰ্মা ডাঙৰীয়াৰ ওচৰত যাব বিচাৰিছোঁ মই আছফুল ইছলামক সুধিছিলোঁ যে আপোনালোকৰ দলটোৰ নীতি আদৰ্শ কেনেধৰণৰ হ'ব সেইকেইটা প্ৰশ্ন আপোনাক কৰিব বিচাৰিছোঁ চাওক আমাৰ দলটো প্ৰথম কথাটো হৈছে যে আঞ্চলিকতাবাদৰ যিটো চৰিত্ৰ এতিয়া সকলো দলে আপুনি দেখিব যে যিবিলাক আঞ্চলিক দল আছিল সেই আঞ্চলিক দলবিলাকে নিজৰ চৰিত্ৰ হেৰুৱাই পেলাইছে যিবোৰ প্ৰতিষ্ঠিত পুৰণা আঞ্চলিক দল আছিল সেইবিলাকে নিজৰ চৰিত্ৰ হেৰুৱাই সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় দলৰ লগত তেওঁলোকে গুচি গৈছে বা তেওঁলোকে তাত নেগুৰত ধৰি তেওঁলোকে নিজৰ অস্তিত্ব বৰ্তাই ৰাখিছে পুনৰ আপোনাৰ সৈতে পাতিম কিন্তু এইখিনিতে এজন সচেতন দৰ্শকৰ এটা ফোন কল আছে আমি ফোন কলটো লৈ ল'ব বিচাৰিছোঁ হয় আপুনি কোনে ক'লে ক'ৰ পৰা ক'লে আৰু আপোনাৰ প্ৰশ্নটো জনাব কৈছোঁ বোকাখাটৰ পৰা গোলাঘাট ডিষ্ট্ৰিক্টৰ হয় তো মোৰ প্ৰশ্নটো আছিলে যে এগৰাকী মাতৃয়ে তেখেতৰ এটা সন্তান বেয়া বুলি আৰু সন্তান জন্ম দি গৈয়ে থাকিব নেকি তাৰমানে মই এইটো ক'বলৈ খুজিছোঁ যে 855জন শ্বহীদৰ তেজৰ বিনিময়ত অসম গণ পৰিষদ জন্ম হৈছিল তাৰ পাছত সেই দলটোৰ ভুলখিনি সংশোধন কৰি কৰাটো দায়িত্ব কৰ্তব্য আছিল অসমৰ ৰাইজৰ কিন্তু এতিয়া দেখা গৈছে যে বতাহত অহা নিচিনাকে মানে আঞ্চলিক দলৰ যিটো আপোনাৰ বতাহ বলিছে মই ভাবিছোঁ আচলতে তেখেতসকলৰ মনোসা আদায়ৰ কাৰণে তেখেতসকলৰ সুবিধা আদায়ৰ কাৰণে হয়তো এই আঞ্চলিক দল গঠন কৰিবলৈ উদ্দীপ হৈছে বুলি মই মনতে ভাবিছোঁ লোহিত গগৈ ডাঙৰীয়া তেওঁৰ নিশ্চয় মনত আশংকা থকাটো স্বাভাৱিক এনেকুৱা ধৰণৰ প্ৰশ্ন চাগে অসমৰ বহু জনতাই বা অসমৰ জনতা বহুজনে প্ৰশ্ন কৰিব কিন্তু আমি অসম আন্দোলনৰ গৰিনালৈ যি অসমত আঞ্চলিকতাবাদী ৰাজনীতি যি গঢ় লৈ উঠিছিল আমি যদি প্ৰকৃতপক্ষে বিশ্লেষণ কৰি চাওঁ এটা কথা দেখিম যে তাত আঞ্চলিকতাবাদৰ নাম লৈ বিশেষভাৱে মধ্যবিত্ত শিক্ষিত এটা সুবিধাবাদী শ্ৰেণী চৰিত্ৰতহে গঢ় লৈ উঠিছিল প্ৰথম পৰ্যায়ত তেওঁলোকৰ যি ৰাজনৈতিক চৰিত্ৰত আঞ্চলিকতাবাদ প্ৰকট হ'লেও কিন্তু পৰৱৰ্তী পৰ্যায়ত আঞ্চলিক সমস্যাসমূহ বা আঞ্চলিক দলৰ যিটো সহজাতভাৱে যিটো নীতি বা তেওঁলোকৰ বিশিষ্টতা সেইখিনি অৰ্থাৎ মান্যতাপূৰ্ণ অৱস্থানত যি ধৰণে থাকিব লাগিছিল সেইখিনি মান্যতা তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত হেৰুৱাইছে এতিয়া অসমত বিশেষভাৱে যদি লক্ষ্য কৰা যায় ইয়াত ৰাষ্ট্ৰীয়তাবাদী দল আৰু আঞ্চলিকতাবাদী দলৰ মাজত কোনো তফাত নাই এতিয়াতো আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে বিজেপিৰ বুকুচাত উঠি এজিপি গুচি গৈছে আমি দেখিছিলোঁ যে কেপ আন্দোলনৰ সময়ত বিশেষভাৱে তেওঁলোকে যি কন্দা কটা ৰাজনীতি কৰিছিল আমাৰ যিকেইজন তথাকথিত যি এজিপিৰ দলৰ যিকেইজন বিষয়ববীয়া বা মন্ত্ৰী আছে আমি তেওঁলোকৰ পৰা আমি এটা কথা প্ৰতীয়মান হৈছে যে মধ্যবিত্ত শিক্ষিত যিটো সুবিধাবাদী শ্ৰেণী চৰিত্ৰ কিন্তু তাৰ পৰা আঁতৰি আহি এই যিটো সুবিধাবাদী এতিয়া বৰ্তমানৰ যি ৰাজনৈতিক ব্যৱস্থা য'ত কেৱল দমন হিতাধিকাৰী সৃষ্টি বা প্ৰলোভনৰ ৰাজনীতি যথেষ্ট কিন্তু তাৰ বিপৰীতে গৈ এক প্ৰগতিশীল ৰাজনৈতিক দৰ্শন বা নতুন এটা যিটো পৰিকাঠামো তৈয়াৰ কৰাৰ ক্ষেত্ৰত এটা আত্মনিৰ্ভৰশীল বা স্বনিৰ্ভৰশীল এটা অৰ্থনীতি তৈয়াৰ কৰা সমান্তৰালভাৱে যিটো পুঁজিবাদী অৰ্থনীতিৰ পৰা আঁতৰি গৈ কম বেছি পৰিমাণে আমাৰ মানুহখিনিৰ মাজত এক নতুন এটা জাগৰণৰ সৃষ্টি কৰা ৰাজনৈতিক এটা প্ৰমূল্য সৃষ্টি কৰা এই কথাখিনি নিশ্চয় নতুন আঞ্চলিক ৰাজনৈতিক দলে নিশ্চয় গুৰুত্ব প্ৰদান কৰাৰ প্ৰয়োজন আছে সেয়ে আমি ভাবোঁ এতিয়া উঠি অহা প্ৰজন্মটোৱে নিশ্চয় ৰাজ্যৰ আঞ্চলিক ৰাজনীতিৰ নেতৃত্ব দিয়াটো প্ৰয়োজন তেওঁৰ দৰে বহুজন ব্যক্তিয়ে নিশ্চয় এনেকুৱা সন্দেহ ব্যক্ত কৰিব কিন্তু আমি ভাবোঁ তেওঁ সন্দেহ ব্যক্ত নকৰি বিশেষভাৱে যে যিটো অখিল গগৈ ডাঙৰীয়াৰ প্ৰতি মানুহৰ যিটো সহজাত শ্ৰদ্ধা আজিকো প্ৰতি আমি এটা কথা লক্ষ্য কৰিছোঁ যে যি মুহূৰ্তত কা আন্দোলন এতিয়া চৰকাৰী পৃষ্ঠপোষকতা স্থিমিত হৈ গুচি গ'ল কিন্তু অখিল গগৈ ডাঙৰীয়া আজিকো প্ৰতি কিন্তু কাৰাৰুদ্ধ অৱস্থাত আছে তেওঁ চৰকাৰী যিটো ষড়যন্ত্ৰমূলকভাৱে আজি তেওঁক বন্দী কৰি ৰখা হৈছে এইটো অসমৰ প্ৰতিজন জনতাই জানে কিন্তু এই ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াৰ যিটো বজ্ৰকঠোৰ তেওঁৰ যিটো সিদ্ধান্ত আৰু তেওঁৰ যিটো স্বাভিমানী চৰিত্ৰ আৰু আঞ্চলিকতাবাদ ৰক্ষাৰ ক্ষেত্ৰত তেওঁৰ যিটো ভূমিকা বা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যি সংগ্ৰামী চৰিত্ৰ আপুচিন যিটো চৰিত্ৰ সেই চৰিত্ৰত অসমৰ সৰ্বসাধাৰণ জনতাই কিন্তু বিশ্বাস কৰিছে যে ভাবিছে অসমত এটা নতুন প্ৰগতিশীল ৰাজনীতি তৈয়াৰ হ'ব য'ত ৰাজনৈতিক মূল্যবোধ তাত পুনৰবাৰ প্ৰমাণিত হ'ব সেয়েহে আমি ক'ব খোজোঁ যে হয় এবাৰ সাপে খালে কেঁচুলৈকে মানুহৰ ভয় থাকে তেওঁলোকে আঞ্চলিকতাবাদৰ নাম লৈ এই মুহূৰ্তত পুনৰবাৰ কিন্তু আমি দেখিছোঁ যে এজিপি যিটো দল এই এজিপি দলটো পুনৰ নিৰ্মাণ কৰা কিন্তু কোনো ব্যৱস্থা নাই পুনৰ নিৰ্মাণ কৰিবলৈ হ'লে তেওঁলোকৰ মাজত যিখিনি মধ্যবিত্ত শিক্ষিত যিটো সুবিধাবাদী যিটো শ্ৰেণী চৰিত্ৰ মানুহ সোমাই পৰিলে তেওঁলোকক আমি ৰাষ্ট্ৰীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ মাজত কোনো আমি তফাত দেখিবলৈ পোৱা নাই আমি সেইকাৰণে ক'ব খোজোঁ যে এটা নতুনকৈ এটা আঞ্চলিক দল হোৱাটো নিশ্চয় প্ৰয়োজন আৰু এই আঞ্চলিক দল সমান্তৰালভাৱে অন্যান্য যিখিনি জাতীয়তাবোধ সম্পন্ন বিক্ষিপ্তকৈ আঁতৰি আছে আঞ্চলিক শক্তি সমূহক
একত্ৰিত কৰি অসমত প্ৰকৃতপক্ষে আঞ্চলিক বাতাবৰণ তৈয়াৰ কৰা নিশ্চয় প্ৰয়োজন বুলি আমি অনুভৱ কৰিছোঁ। নিশ্চয় মই পুনৰ শৰ্মা ডাঙৰীয়াৰ ওচৰত যাব বিচাৰিছোঁ। মই আপোনাক সুধিছিলোঁ যে ৰাইজৰ দলৰ নীতি আদৰ্শ কি হ'ব? প্ৰথম কথাটো হৈছে যে আমাৰ লোহিত গগৈদেৱে স্পষ্টকৈ কৈছে যে যি আঞ্চলিকতাবাদী যিবিলাক ৰাজনৈতিক দল আছিলে তেওঁলোকে যেতিয়া নিজৰ চৰিত্ৰ হেৰুৱাই পেলালে, এতিয়া অসমত এটা নতুন ৰাজনৈতিক ভাৱধাৰা সৃষ্টি কৰা বা অসমক এটা নতুন ৰাজনৈতিক নেতৃত্বৰে আগবঢ়াই নিয়াটো বৰ দৰকাৰী হৈ পৰিছে। আৰু দেখা গৈছে এই যিটো ৰাজনৈতিক দল জন্ম হ'ল, এই ৰাজনৈতিক দলৰ জন্ম হোৱাৰ প্ৰেক্ষাপটটো কি? আজি দেখিব আপুনি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি বিগত 2টা দশকে অসমৰ মৌলিক সমস্যাসমূহক লৈ কৃষকৰ সমস্যাই নহয়, সকলো মধ্যবিত্ত অংশৰ সকলো ৰাইজৰ যি ভূমি সমস্যা, যি খাদ্যৰ সমস্যা, যি মানে বানপানীৰ সমস্যা বা অন্যান্য যি বিদেশী সমস্যা, এই সকলো সমস্যাবিলাকক সমাধান কৰিবৰ কাৰণে নিৰলসভাৱে গণতান্ত্ৰিক আন্দোলন কৰি আহিছে। এই গণতান্ত্ৰিক আন্দোলন কৰি অহাৰ পিছতো সংগঠনটোক বিভিন্ন ধৰণে মাওবাদী, বিভিন্ন সময়ত কংগ্ৰেছৰ দিনতো মাওবাদী সজোৱা হৈছে বা আজি বিজেপিৰ দিনতো মাওবাদী সজোৱা হৈছে। আজি দেখা গৈছে অখিল গগৈয়ে বিগত 2টা দশকেই নহয় 90 দশকৰ পৰা অখিল গগৈৰ এটা ৰাজনৈতিক ধাৰা আছে, এটা অখিল গগৈৰ নিজস্ব এটা ৰাজনৈতিক সংগ্ৰামৰ ইতিহাস আছে আৰু আমি নিজেও সেই ইতিহাসৰ লগত যুক্ত। আমি 90 দশকৰ পৰা অসমৰ বিভিন্ন সমস্যাৰ লগত যুক্ত হৈ অসমৰ বিভিন্ন আন্দোলনবিলাকত যুক্ত হৈছোঁ। তেতিয়া দেখিছোঁ যে যিবিলাক ৰাজনৈতিক দল আছে, যিবিলাকে বিভিন্ন সময়ত আজি 85 চনতে অসম গণ পৰিষদ গঠন হ'ল, কিন্তু অসমৰ ৰাইজৰ সমস্যা কেতিয়াও সমাধান নহ'ল। আঞ্চলিকতাবাদী ভাৱধাৰাৰে যি ধৰণে তেওঁলোকে অসমৰ জনগণৰ সমস্যা সমাধান কৰিব লাগিছিলে, আজি কি জনগণৰ সমস্যা? অসমৰ ৰাইজৰ সমস্যা কি? আজি নিবনুৱা সমস্যা। অসমৰ নিবনুৱাই আজি বাহিৰত গৈ পেলাই তেওঁলোকে কি কৰিব লাগে? চিকিউৰিটি গাৰ্ডৰ চাকৰি কৰিব লাগে। অসমৰ নিবনুৱাৰ কাৰণে আজি সংস্থাপনৰ কোনো ব্যৱস্থা নাই। অসমৰ যিবিলাক উদ্যোগ ক্ষেত্ৰ আছে সেইবিলাক সম্পূৰ্ণ অসমৰ মানুহৰ কাৰণে স্তব্ধ হৈ গৈছে। অসমৰ পৰ্যটন ক্ষেত্ৰ সম্পূৰ্ণৰূপে স্তব্ধ হৈ গৈছে। এটা আঞ্চলিক দলৰ কি ভূমিকা হ'ব লাগে? সেই পৰ্যটন ক্ষেত্ৰ হওক, উদ্যোগিক ক্ষেত্ৰ হওক বা কৃষি ক্ষেত্ৰ হওক, এই সকলোকে অসমৰ জনসাধাৰণৰ সকলো কল্যাণৰ কাৰণে আগবঢ়াই নিবৰ কাৰণে এটা আঞ্চলিক দলে কাম কৰিব লাগে। কিন্তু অসম গণ পৰিষদে যিহেতু বিগত সময়ছোৱাত সেই কামবিলাক নকৰি কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে দুৰ্নীতিৰ বুকুচাত উঠি তেওঁলোকে বিভিন্নভাৱে দেখিব যে আজি যি অৰ্থাৎ মানে যি পুতগন্ধময় এটা অৱস্থাত পৰিলগৈ, তেওঁলোকে য'ত খালত পৰিলগৈ, আজি বিজেপিৰ বুকুচাত উঠি তেওঁলোকৰ নিজৰ অস্তিত্ব বিপন্ন হৈ গ'ল। তেনে এটা অৱস্থাত আজি যদি নতুন আঞ্চলিক দলে নতুন প্ৰেৰণাৰে আজি ভাৰতবৰ্ষৰ সংবিধানৰ বুকুত আজি প্ৰকৃত ফেডাৰেল ব্যৱস্থা গঢ়ি তুলিবৰ কাৰণে যি নীতি আদৰ্শ লৈ পেলাই কৃষক মুক্তি সংগ্ৰাম সমিতি, 70টা জাতীয় জনগোষ্ঠীয় সংগঠন আৰু অন্যান্য বীৰ আছিদ খানাকে ধৰি আজি এটা আঞ্চলিক দলো আমাৰ লগত আহিছে আৰু বিভিন্ন আঞ্চলিক দলে আমাৰ লগত যোগাযোগ কৰিছে বা বিভিন্ন ব্যক্তি যোগাযোগ কৰিছে। কিয় যোগাযোগ কৰিছে? যদি অগপদৰে বা সেই ধৰণৰ আঞ্চলিক দলবিলাকে যদি পাৰিলেহেঁতেন তেতিয়াহ'লে নিশ্চয় নতুন আঞ্চলিক দল এটা প্ৰয়োজন নাছিল। মই আৰু এটা কথা মই পুনৰ ওচৰলৈ আহিম। সচেতন দৰ্শক এজনৰ এটা ফোন কল আছে, আমি ফোন কলটো লৈ ল'ব বিচাৰিছোঁ। হয়, আপুনি কোনে ক'লে, ক'ৰ পৰা ক'লে আৰু আপোনাৰ প্ৰশ্নটো জনাব? হয়, মোৰ নাম নাছৰুল হুছেইন। মই বৰ্তমান মেঘালয়ৰ পৰা কৈ আছোঁ, কিন্তু মোৰ ঘৰ গোলাঘাটত। হয় হয়, মই প্ৰশ্ন এটা কৰিব বিচাৰিছোঁ যে অসম গণ পৰিষদে যেনেকৈ অসমৰ ৰাজ্যত মানে যেনেকৈ বিশ্বাসঘাতকতা কৰিলে, এই নতুনকৈ হোৱাটো মোৰ আদৰণি আছে, কিন্তু তেওঁলোকে তাৰ ক্ষেত্ৰত কি ব্যৱস্থা কৰিব? তেওঁলোকে যিটোৱে নকৰা কামখিনি তেওঁলোকে কি কৰিব পাৰিব? কি কাৰণে ৰাইজে তেওঁলোকৰ ৰাস্তাত ল'ব পাৰে? নিশ্চয় মুখ্য উদ্দেশ্য হৈছে। আৰু দ্বিতীয়টো হৈছে যে মানুহে যেতিয়া কোনোবা তেওঁলোকৰ দল নতুন দলৰ পৰা আপোনাৰ ৰাষ্ট্ৰীয় দললৈ যাব বিচাৰে, তেওঁলোকৰ তাৰ ক্ষেত্ৰত তেওঁলোকে কি ব্যৱস্থা কৰিব? কাৰণ এইটো হৈছে কাৰণ কিবা কাৰণত দলটো ৰাইজৰ ৰাস্তাত নাই বা কোনো ব্যক্তি ৰাইজৰ ৰাস্তাত নাথাকিলে তেওঁলোকে কি কৰে? ৰাষ্ট্ৰীয় দলত জইন কৰে। তেওঁলোকে তাৰ ক্ষেত্ৰত তেওঁলোকে কি ৰুল বনাব? সেই ৰুলখিনি আৰু ৰাইজক ক'লে মই ভাল পাম। হয়, হয়, প্ৰথম কথাটো হৈছে যে আপুনি যিটো প্ৰশ্ন কৰিছে খুব দৰকাৰী প্ৰশ্ন। কাৰণ আজিকালি সুবিধাবাদী নেতাৰ ইমানেই জন্ম হ'ল, সুবিধাবাদে এনেকৈ গ্ৰাস কৰি দিলে যে সকলো নেতাই যেন নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আজি জনগণক জনতাক অসমৰ ৰাইজক বা লেং মাৰি দিয়ে। আজি এই ক্ষেত্ৰত আজি নতুন যিটো আঞ্চলিক দল, এই আঞ্চলিক দলৰ যিটো অংকুৰণ ঘটিছে তাতে আপুনি দেখিব যে আজি আমি স্পষ্ট ভাষাৰে কৈছোঁ, আমি যিটো ৰাইজৰ দল, এই ৰাইজৰ দলে জনসাধাৰণৰ সমস্যা আজি বিশেষকৈ আজি ৰাষ্ট্ৰীয় দলসমূহে অসমত যি ধৰণে অসমক শোষণ কৰিছে, আজি জাতি মাটি ভেটিৰ নামত যি ধৰণে অসমীয়া জাতিক ধ্বংস কৰি পেলাইছে, কাঁহ আনি পেলাই অসমীয়া জাতিৰ সকলো স্বাভিমান ধ্বংস কৰি পেলাইছে। আজি বিগত এটা শতিকা জুৰি যি অসমে বিদেশীৰ বিৰুদ্ধে আন্দোলন কৰি আছিলে, সেই বিদেশীক
সাংবিধানিকভাৱে অসমত সংস্থাপিত কৰিবৰ কাৰণে যি ৰাষ্ট্ৰীয় দলে, যি বিজেপি দলে, যি RSSে যি চক্ৰান্ত কৰিলে, সেই চক্ৰান্ত কৰাৰ বিৰুদ্ধে যি অসমৰ ৰাইজ আজি জাগ্ৰত হৈ আহিছে, আজি এই ৰাইজৰ দলে সেই কথাটো প্ৰতিশ্ৰুতি দিব পাৰে এই কাৰণেই যে ইয়াত অখিল গগৈৰ যি বিগত 2 দশকৰ যি সংগ্ৰামৰ ইতিহাস জড়িত হৈ আছে। আৰু আপুনি আৰু এটা দেখিব, আজি আপুনি সংগঠনটো যেতিয়া ৰাজনৈতিক দলটো গঠন হৈছে তেতিয়া আপুনি দেখিব ইয়াত কোনো পুৰণা মানুহ, চিনাকি মুখ নাই। সকলো নতুন বিভিন্ন সামাজিক সংগঠন কৰি থকা অসমৰ সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে গণতান্ত্ৰিক আন্দোলন কৰি থকা ব্যক্তিসকল একেলগ এই কাৰণেই হৈছে যে এওঁলোকে সেই পুৰণা নেতাসকলক যাতে যি চৰিত্ৰ, সেই চৰিত্ৰ যাতে এই দলটোত নপৰক, নতুন মানুহে যাতে নতুন ধৰণে নতুন ৰাজনীতি কৰক। আৰু আপোনালোকে দেখিব যে সুবিধাবাদীৰ স্থান কিন্তু সুবিধাবাদী দলতহে। আজি যিটো নতুন আঞ্চলিক দল গঠন হৈছে, এই আঞ্চলিক দল আপোনালোকে এটা আজি যদি সংবাদমেলটো আপোনালোকে প্ৰত্যক্ষ কৰিছে তেতিয়াহ'লে দেখিব আমি স্পষ্ট কৰি দিছোঁ, আমি আপোচহীন, আমি গণতান্ত্ৰিকভাৱে আমি প্ৰগতিশীল আঞ্চলিকতাবাদত বিশ্বাস কৰোঁ আৰু আমি সম্পূৰ্ণৰূপে আপোচহীনভাৱে আগবাঢ়িম। আৰু আপোনালোকে বিগত সময়ছোৱাত আপোনালোকে দেখিছে যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে হওক বা 17টা জনগোষ্ঠীয় সংগঠনেই হওক কি ধৰণে অসমৰ ৰাইজৰ কাৰণে আন্দোলন কৰিছে আৰু কাঁহ বাতিলৰ পৰা আৰম্ভ কৰি অন্যান্য সমস্যা সমাধানৰ বাবে আন্দোলন কৰিছে। এই আপোচহীন চৰিত্ৰ অনাগত দিনত আমাৰ কাৰণে কি হ'ব, আমাৰ কাৰণে সেইটো এটা বোনাছ হ'ব বা আমাৰ কাৰণে এটা মূলধন হ'ব। সেই মূলধন লৈ আমি আগবাঢ়ি যাম। কাৰণ মই নিজৰ কথা কওঁ, বিগত 3টা দশক মই ৰাইজৰ সংগ্ৰামৰ লগত যুক্ত আছোঁ, বিভিন্ন ৰাইজৰ কাম কৰিছোঁ। কেতিয়াও মই সেই ৰাষ্ট্ৰীয়তাবাদী দলতে হওক বা সুবিধাবাদী বিভিন্ন দলত কেতিয়াও মই যাবলৈ যত্ন কৰা নাই। এটা কাৰণেই আমি ৰাইজৰ সমস্যা সমাধান হোৱাটো বিচাৰোঁ। অখিল গগৈকো বিভিন্ন প্ৰলোভন দিয়া হৈছে বিভিন্ন সময়ত, অখিল গগৈ সেই ক্ষেত্ৰত যোৱা নাই। আজি লোহিত গগৈকো বিভিন্ন ধৰণৰ অফাৰ আহিছে কিন্তু কোনো যোৱা নাই। এটা কাৰণেই যোৱা নাই, চাওক ডাঙৰীয়া, যিজনে প্ৰশ্ন কৰিছে যে ভাল মানুহৰ সংখ্যাই পৃথিৱীত বেছি, 2-4জন বেয়া মানুহে আমাৰ গোটেই ৰাজনীতিটো ধ্বংস কৰি পেলাইছে। এই বেয়া মানুহসকলক যাতে আমি ৰাজনীতিৰ পৰা আঁতৰত ৰাখি আমি প্ৰকৃত ৰাইজৰ প্ৰতিনিধিক যাতে আমি ৰাইজৰ মাজত সোমাই ৰাইজৰ সমস্যাখিনি সমাধান কৰিব পাৰোঁ, তাৰ কাৰণে এই ৰাজনৈতিক দলে কাম কৰিব। সেইটো আমি এই মুহূৰ্তত আপোনালোকক আশ্বস্ত কৰিব। তেখেতৰ সচেতন দৰ্শকজনৰ দ্বিতীয়টো প্ৰশ্ন আছিলে যে আপোনালোকৰ দলৰ পৰা যদি কোনো ৰাষ্ট্ৰীয় দললৈ যাব বিচাৰে সেই ক্ষেত্ৰত আপোনালোকে কেনেধৰণৰ ব্যৱস্থা কৰিব, তাক ৰোধ কৰিব? চাওক, আমি আজি অংকুৰণ হৈছোঁ, আজি আমাৰ অংকুৰণ আছোঁ, নীতি নিৰ্ধাৰণৰ কথা আছে, আমাৰ কৰ্মসূচীৰ কথা আছে, সংবিধানৰ কথা আছে, আমি বিভিন্ন ধৰণৰ কামবিলাক কৰি গৈ থাকিম। আজি আমাৰ আহ্বায়ক সমিতি গঠন হৈছে, এই আহ্বায়ক সমিতিখনৰ মুখ্য আহ্বায়ক 10জনক দি বাকী 53জনীয়া এখন আহ্বায়ক সমিতি গঠন হৈছে। সেই আহ্বায়ক কমিটিখনে আজি বহিব, কাইলৈ আকৌ বহিব, আকৌ এসপ্তাহৰ পিছত বহি বিভিন্ন ধৰণৰ মানুহৰ মাজত গৈ সংগঠনটো কৰাৰ কাৰণে নিজৰ নীতি নিৰ্ধাৰণ কৰিব। আৰু মই ভাবোঁ যে এই যি নীতি নিৰ্ধাৰণ হ'ব, সেই নীতি নিৰ্ধাৰণত এই ক্ষেত্ৰত আমি আপোনাৰ যিটো প্ৰশ্ন, সেই প্ৰশ্নটো সন্মুখত ৰাখিম। হয়, মই এইবাৰ যাব বিচাৰিছোঁ দেৱজিৎ দত্ত ডাঙৰীয়াৰ ওচৰলৈ। ৰাইজৰ দলৰ সমন্বয়ক হিচাপে তেখেতে আছে সমন্বয়ৰক্ষী কমিটিখনৰ। আজি দেখিবলৈ পোৱা গ'ল যে এখন সমন্বয়ৰক্ষী কমিটি গঠন কৰা হ'ল। এই কমিটিখনৰ মূল কাম কি হ'ব আগন্তুক সময়ত? জয়দত্ত তলুকদাৰ ডাঙৰীয়া, মই সেই কথাটোকে প্ৰথমতে স্পষ্ট কৰি ল'ব বিচাৰিছোঁ যে ইতিমধ্যে এই কথাটো স্পষ্ট হৈছে যে কৃষক মুক্তি সংগ্ৰাম সমিতি 70 জাতীয় জনগোষ্ঠীয় সংগঠন, বীৰ লাচিত সেনা আৰু এটি আঞ্চলিক দলৰ নেতৃত্বত আজি ৰাইজৰ দল অসমৰ ৰাইজৰ মাজলৈ আমি আগবঢ়াই দিছোঁ। হয়, অতি এটা শুভ দিন আজি আমাৰ কাৰণে, অসমৰ ৰাইজৰ কাৰণে এটা ঐতিহাসিক দিন। তো আজি আমি ভাবিছোঁ আমি এটা সন্তান জন্ম দিছোঁ, আৰু সন্তানটো কাৰ অৰসত জন্ম হৈছে? এই কৃষক মুক্তি সংগ্ৰাম সমিতি 70 সংগঠন বা অন্যান্য জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত। এতিয়া এই সন্তানটি জন্ম দিয়াৰ পিছত এই সন্তানটিক এটা পৰ্যায়লৈকে তুলি তালি অন্ততঃ খুটি কৰিব পৰালৈকে এটা নিশ্চিতভাৱে মাক দেউতাকৰ এটা দায়িত্ব থাকি যায়। আমি ভাবিছোঁ এই কৃষক মুক্তি সংগ্ৰাম সমিতি বা 70 সংগঠন বা অন্যান্য জাতীয় জনগোষ্ঠীয় সংগঠনসমূহ এই ৰাইজৰ দলটো হৈছে অভিভাৱক। গতিকে আমি আজি যিহেতু প্ৰথম পৰ্যায়ত আমি এখন উপদেষ্টা মণ্ডলী গঠন কৰি দিছোঁ, ইয়াৰ পিছত আমি এখন মুখ্য আহ্বায়ক মণ্ডলী গঠন কৰি দিছোঁ, ইয়াৰ পিছত আমি গঠন কৰি দিছোঁ ৰাজ্যিক আহ্বায়ক মণ্ডলী, আৰু আমি 1 মাহৰ ভিতৰত এখন ৰাজনৈতিক অভিৱৰ্তন আমি মহানগৰীত অনুষ্ঠিত কৰিম। আৰু এই ৰাজনৈতিক অভিৱৰ্তনতে আমাৰ এই ৰাইজৰ দলটিয়ে পূৰ্ণাংগ ৰূপত প্ৰকাশিত হ'ব। গতিকে এই যিখন ৰাজনৈতিক অভিৱৰ্তন হ'ব, এই ৰাজনৈতিক অভিৱৰ্তনত আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম সকলো স্তৰৰ সকলো জনগোষ্ঠীক সকলো জনজাতিক আমি সাঙুৰি কাম কৰিব লাগিব। হয়, আমি এতিয়াও অনুভৱ কৰিছোঁ যে কিছু জাতি জনগোষ্ঠী এতিয়াও আমাৰ মাজলৈ আহিবলৈ বাকী আছে।
গতিকে আমাৰ এই সমন্বয়ৰক্ষী সমিতিখন গঠন কৰি দিয়াৰ মূল উদ্দেশ্যটো হৈছে এতিয়ালৈকে যিসমূহ জনজাতি যিসমূহ জনগোষ্ঠী আহি আমাৰ ৰাইজৰ দলত অন্তৰ্ভুক্ত হোৱা নাই তেখেতসকলৰ লগত আমি অতি শীঘ্ৰে কালিলৈৰ পৰা আমি আৰম্ভ কৰিম কাম সমন্বয়ৰক্ষী সমিতিয়ে তেখেতসকলকো আমি আমাৰ ৰাইজৰ দললৈ আদৰি আনিম আৰু গণ অভিৱৰ্তন অনুষ্ঠিত কৰি গণ অভিৱৰ্তনত আমি ৰাইজৰ সন্মুখলৈ এখন পূৰ্ণাংগ সমিতি আমি আগবঢ়াই দিম আৰু তেতিয়ালৈকে আমি প্ৰতিটো দল সংগঠনে যিসকলে 11জনীয়া সমন্বয়ৰক্ষী সমিতি গঠন কৰি দিয়া আছে আমি কাম কৰি যাম নিশ্চয় আমি এইখিনি লৈ লৈছোঁ খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আছাম টক্সৰ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আছাম টক্সৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ বিৰতিলৈ যোৱাৰ পূৰ্বে মই শৰ্মানগৰ সুধিছিলোঁ যে নতুন দলটোৰ নীতি আৰু আদৰ্শ কি হ'ব এই বিষয়টো আৰু অধিক বহলভাৱে মই জানিব বিচাৰিছোঁ আছাফুল ইছলামৰ পৰা আছাফুল ইছলাম ডাঙৰীয়া আপোনালোকৰ এই ৰাইজৰ দলৰ নীতি আদৰ্শটো কেনেধৰণৰ হ'ব ঠিক বহলাই নহয় ইতিমধ্যে কিছু কথা হৈছে চমুকৈ স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আজি আমি সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ দলটোৰ নামকৰণ আৰু দলটোৰ নীতি আদৰ্শ প্ৰতিফলিত হ'ব পৰাকৈ আচলতে গোটেই কথাখিনি আমি পঠাইছিলোঁ আমি কৈছোঁ যে ৰাইজৰ দল এক ঐক্যবদ্ধ আপোচহীন প্ৰগতিশীল সুস্থ জাতীয়তাবাদী আঞ্চলিক দল আমি ইয়াত প্ৰয়োগ কৰা প্ৰতিটো শব্দ যদি আপোনালোকে লক্ষ্য কৰে প্ৰতিটো শব্দৰ মাজতে এই দলটোৰ আচলতে নীতি আদৰ্শ লুকাই আছে এই কথাটো ৰাইজে বিবেচনা কৰিবলৈ আহ্বান জনাব আৰু লগতে এই কথাটো কৈ আছোঁ যে আমাৰ এই আঞ্চলিকতাবাদী দলটোৱে কোনো পৰ্যায় কোনো পৰিস্থিতিতে ৰাষ্ট্ৰীয়তাবাদী আৰু কোনো ধৰণৰ সাম্প্ৰদায়িকতাবাদী শক্তিৰ লগত কেতিয়াও আপোচ নকৰে অসম আৰু অসমীয়াৰ স্বাৰ্থ সুৰক্ষাৰ কাৰণে কেতিয়াও এই আঞ্চলিকতাবাদী ৰাজনৈতিক দলটোৱে আপোচ নকৰে আঁঠু নাকাৰে আজি তথাকথিত আঞ্চলিকতাবাদৰ নামত অগপ দলটোৱে নিৰ্লজ্জভাৱে যেনেকৈ ক্ষমতাৰ কাৰণে টকাৰ কাৰণে দিল্লী আৰু নাগপুৰৰ ওচৰত নিজকে আঁঠু কাঢ়িছে তেনেকুৱা ধৰণৰ কোনো কাম এই নতুন আঞ্চলিকতাবাদী ৰাজনৈতিক দল ৰাইজৰ দলে হয় এইখিনি আন এটা ফোন কল আছে এজন সচেতন দৰ্শক আমি সেই ফোন কলটো লৈ ল'ব বিচাৰিছোঁ হয় আপুনি কোনে ক'লে ক'ৰ পৰা ক'লে আৰু আপোনাৰ প্ৰশ্নটো জনাব হয় তেখেতৰ সৈতে আমাৰ যোগাযোগ বিচ্ছিন্ন হৈছে দেখিবলৈ পোৱা গ'ল যে জাতীয় স্বপ্নৰ প্ৰশ্নটো আহি পৰিছে এই মুহূৰ্তত লোহিত গগৈ ডাঙৰীয়া আপোনালোকৰ দলৰ জাতীয় স্বপ্ন কেনেধৰণৰ হ'ব পূৰ্বতে এটা কথা আমি উল্লেখ কৰিছোঁৱেই যে আমি সকলোকে সামৰি এক ঐক্যবদ্ধ আপোচহীন প্ৰগতিশীল এক সুস্থ জাতীয়তাবাদী আমি আঞ্চলিক দলৰূপে ঘোষণা কৰিব আমি চেষ্টা কৰিছোঁ আমি এটা আত্মনিৰ্ভৰশীল যিটো স্বনিৰ্ভৰশীল এটা অৰ্থনীতি গঢ়ি তুলিব খুজিছোঁ আমাৰ কেৱল হিতাধিকাৰী সৃষ্টিৰ কথাটো আমি গুৰুত্ব দিয়া নাই আমি এক কৰ্মসংস্কৃতি গঢ়ি তুলিব খোজোঁ আৰু যাৰ সমান্তৰালভাৱে আমাৰ সমগ্ৰ যিটো জাতীয় অৰ্থনীতি বা যিটো আৰ্থসামাজিক যিটো পৰিৱেশ আমাৰ ৰাজনৈতিক যিটো মূল্যবোধ সকলোখিনি দিশতে আমি গুৰুত্ব দিব খোজোঁ আৰু উঠি অহা প্ৰজন্মটোৱে যাতে আগৰ যিটো সহজাত যিটো ৰাজনীতি বুলি ক'লে পৰম্পৰাগতভাৱে যিটো ৰাজনীতি তেওঁলোকে তেজত লৈ আহিছে সেই ৰাজনীতি ঊৰ্ধলৈ গৈ প্ৰকৃতপক্ষে এক প্ৰগতিশীল যিটো দৰ্শন এই দৰ্শনটো আমি জাতিটোৰ মাজলৈ এই বাৰ্তাটো লৈ যাব খোজোঁ নিশ্চয় আন এটা ফোন কল আছে আন এজন সচেতন দৰ্শকৰ হয় আপুনি কোনে ক'লে ক'ৰ পৰা ক'লে আপোনাৰ প্ৰশ্নটো জনাব নমস্কাৰ হয় নমস্কাৰ হয় মই মেৰিন গগৈ ফোন কৰিছিলোঁ সাতোলা চুক 2 নম্বৰ তিতাবৰ পৰা হয় আপোনালোকৰ এই 70টা সংগঠনে কৃষক মৰ্যাদা ধৰি এইটো ৰাইজৰ দল এটা গঠন কৰিছে আমি আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ হয় আৰু মই এটা কথা ক'ব বিচাৰিছোঁ প্ৰত্যেকবিলাক আঞ্চলিক দল এটা চামিল হ'লে নিশ্চয় আপোনালোকে 2021ত নিশ্চয় চৰকাৰ গঠন কৰিব পাৰিব 100%। ধন্যবাদ আছাফুল ইছলাম ডাঙৰীয়া মই ভাবোঁ যে যিজন ব্যক্তিয়ে আচলতে ফোন কল কৰিছিলে আচলতে তেখেতে যিটো কথা কৈছে এই কথাটোৱে আচলতে সামগ্ৰিকভাৱে অসমৰ ৰাইজৰ চিন্তা আমি যেতিয়া গাঁৱে ভূঞে ঘূৰিছোঁ আমি যেতিয়া টাউনে চহৰে ঘূৰিছোঁ বা সকলো মানুহৰ লগত কথা বাৰ্তা পাতিছোঁ অসমৰ ৰাইজে কিন্তু এই কথাটোৱে বিচাৰে যদিহে সঁচা অৰ্থত আঞ্চলিকতাবাদী সকলো শক্তিয়ে একেখন মঞ্চত উপনীত হৈ 2021 চনৰ নিৰ্বাচনী ৰাজনীতিত ঐক্যবদ্ধভাৱে যুঁজিব পাৰে তেতিয়াহ'লে কিন্তু সংবিধান বিৰোধী অসমীয়া জাতিবিদ্বেষী বিজেপি দল আৰু চৰকাৰক অসমৰ ৰাইজে এইবাৰ উফৰাই পেলাই এক নতুন আঞ্চলিকতাবাদী আপোচহীন শক্তিৰ হাতত ক্ষমতাৰ বাগজৰি যাব পাৰে বুলি অসমৰ ৰাইজে ভাবে বা বিশ্বাস কৰে আৰু ডাঙৰীয়া সেই কথাটোকে কৈছে ডাঙৰীয়াক আমি ধন্যবাদ দিওঁ মই দেৱজিৎ দত্ত ডাঙৰীয়া ওচৰত যাব বিচাৰিছোঁ এই সচেতন দৰ্শকগৰাকীয়ে যিটো মন্তব্য প্ৰকাশ কৰিল যে সকলোৱে একত্ৰিত হ'ব লাগে সমন্বয় সমিতিয়ে এই ক্ষেত্ৰত কিদৰে আগবাঢ়িব নিশ্চিতভাৱে সেই কথাখিনি মই আচলতে কৈছিলোঁ যে আমি এতিয়াও অনুভৱ কৰিছোঁ যে অসমৰ বিভিন্ন প্ৰান্তৰ সমূহ ৰাইজক
ক'ৰবাত নহয় ক'ৰবাত এতিয়াও আমি একত্ৰিত কৰাৰ প্ৰয়োজনীয়তা আছে। গতিকে আমি যে সমন্বয়ৰক্ষী সমিতিখন গঠন কৰি দিয়া বা আমাক দায়িত্ব সেইটোৱে দিয়া হৈছিল যে যিসমূহ সৰু সৰু আঞ্চলিক দল অসমত বহুত আছে, সেইসমূহ আঞ্চলিক দলৰ লগত আমি যোগাযোগ কৰিম। তেখেতসকলক আমি ৰাইজৰ সমাজৰ তৰফৰ পৰা যি আহ্বান জনোৱা হৈছে যে আমি একত্ৰিতভাৱে আমি আগবাঢ়িব লাগে, তেখেতসকলৰ লগত আমি এইবিলাক কথা আলোচনা কৰিম আৰু আলোচনাৰ মাধ্যমেৰে আমি তেখেতসকলক আমাৰ মজিয়ালৈ আনিবলৈ চেষ্টা কৰিম। আৰু এইখিনিতে আমি এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে নিশ্চয় আজি দেখিছে আৰু অসমৰ ৰাইজেও এটা আজি ভাল মেছেজ পাইছে যে আমাৰ কৃষক মুক্তি আৰু সত্তৰ সংগঠনৰ লগত বীৰ লাচিত সেনা আৰু এটা আঞ্চলিক দল আহি সংযুক্ত হৈছেহি। আৰু কিছুদিনৰ আগতে আমি দেখিবলৈ পাইছোঁ যে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগতো এটা AJP নামৰ এটা আঞ্চলিক দল গঠন হৈছে। গতিকে আজিৰ আপোনাৰ এই অনুষ্ঠানৰ পৰা মই ৰাইজৰ দলৰ এগৰাকী সমন্বয়ক হিচাপে মই AJPকো অনুৰোধ জনাম, কাৰণ ৰাইজৰ উদ্ধত কোনো নহয়, ৰাইজে যি বিচাৰিছে সেইটো কৰাটো কৰ্তব্য। তেখেতসকললৈ আহি যাতে আমাৰ লগত সংযুক্ত হয়হি, আমি তেখেতসকললৈ নিশ্চিতভাৱে এতিয়াও আহ্বান জনাম। আমি হয়, আন এজন সচেতন দৰ্শকৰ আন এটা ফোন কল আছে, আমি সেই ফোন কলটো লৈ ল'ব বিচাৰিছোঁ। হয়, আপুনি কোনে ক'লে আৰু ক'ৰ পৰা ক'লে আৰু আপোনাৰ প্ৰশ্নটো জনাব। ৰাজু পাটৰ, মই পৰা কৈছোঁ। হয়, আপোনাৰ প্ৰশ্নটো কওক। হয়, মোৰ প্ৰশ্নটো অকণমান ডাঙৰ বাৰু, মই অলপ সৰহকৈ কৰিম। হয়, কওক। হয়, জননীতি, দুৰ্নীতি, প্ৰব্ৰজনকাৰী, নিবনুৱা, বানপানী ইত্যাদি এইবোৰ অসমৰ জ্বলন্ত সমস্যা। এইবোৰ নতুন দলে যদি দল হয়, নতুন দলে যদি জিকে, ৰাইজৰ দলে, বিশেষকৈ মই ৰাইজৰ দলক প্ৰশ্ন সুধিব বিচাৰিছোঁ, তেওঁলোকে এই সমস্যাখিনি কৰিব পাৰিবনে? বিশেষকৈ জননীতিত দুটা সন্তানেই যথেষ্ট বুলি কোৱা আইনখনৰ কথা অসমৰ মানুহে এতিয়ালৈ মানিব পৰা নাই। যদি জনসংখ্যা ৰোধ আৰু বানপানী বাকী উল্লেখিত সমস্যাবোৰ সমাধান কৰিব পাৰিব, নিশ্চয় ভাল কথা হ'ব। এতিয়া আমাৰ কথা হ'ল, ঘৰতে ঘৰতে কাজিয়া লাগি থাকিলে জানো অসমৰ সমস্যা ভাল হ'ব? পথটো কিন্তু আমাৰ বহুত সোমাই আছে। গতিকে হয়, কওক। হয়, গতিকে মানে আমাৰ স্থিতি ষ্ট্ৰেং বুলি কথা এটা আছে, নহ'লে অসমৰ অৱস্থা কিন্তু নাই। মোৰ এইখিনিয়ে প্ৰশ্ন আছিলে। হয়, আছাবুল ইছলাম নামেৰে তেখেতে খুব গুৰুত্বপূৰ্ণ কথাৰ অৱতাৰণা কৰিছে। আমি অন্যান্য সমস্যাৰ কথা পাতোঁ, কিন্তু আমাৰ এটা অন্যতম গুৰুত্বপূৰ্ণ সমস্যাটো হৈছে আমাৰ জনবিস্ফোৰণ, জনসংখ্যা বৃদ্ধিৰ সমস্যাটো তেখেতে উল্লেখ কৰিছে। সেইকাৰণে আমাৰ ৰাইজৰ দলে নিশ্চিতভাৱে চৰকাৰে যি জনসংখ্যা নীতি কৰিছে, সেই জনসংখ্যা নীতিৰ কিছু সংশোধন ঘটাই আমি সমৰ্থন কৰিম। আৰু আমিও বিচাৰোঁ যে দুটাতকৈ অধিক সন্তান যাতে এতিয়া আৰু কোনেও নিবিচাৰে। কিন্তু তাৰ লগত আমি এই কথাটো ক'ব বিচাৰিছোঁ, কেৱল জনসংখ্যা নিয়ন্ত্ৰণ কৰিব লাগে বুলি কৈ আইন প্ৰণয়ন কৰাতেই কিন্তু আমাৰ দায়িত্ব আমি শেষ কৰিব বিচৰা নাই। কাৰণ বিজ্ঞানসন্মতভাৱে গোটেই সমস্যাটো যেতিয়া আমি অধ্যয়ন কৰিম, দেখিম যে জনসংখ্যা বৃদ্ধি ক'ত হৈছে। জনসংখ্যা বৃদ্ধি সেই মানুহৰ মাজত হৈছে, সেই অঞ্চলত হৈছে যি মানুহ আৰু অঞ্চলৰ লোকে নিৰক্ষৰ, শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি আছে, যি মানুহৰ মাজত প্ৰয়োজনীয় স্বাস্থ্য সেৱাৰ ব্যৱস্থা নাই, যি মানুহে অন্যান্য যিবিলাক প্ৰয়োজনীয় ন্যূনতম সুবিধা তেওঁলোকে পোৱা নাই, সেই মানুহ আৰু সেই অঞ্চলৰ মাজত কিন্তু জনবিস্ফোৰণ হৈছে। সেইকাৰণে আমি আইন প্ৰণয়নৰ লগতে যে যিবোৰ অঞ্চল আৰু যিবোৰ জনসমষ্টিটোৰ মাজত জনসংখ্যা বিস্ফোৰণ হৈছে, সেই লোকসকলক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকৰ মাজত উপযুক্ত স্বাস্থ্য সেৱা প্ৰদানৰ ব্যৱস্থা কৰি যাতে সেই লোকসকল নিজেই নিজে সচেতন হৈ জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ কাৰণে আগবাঢ়ি আহে। আৰু পৰিয়াল পৰিকল্পনাৰ যি আঁচনি আছে, সেই আঁচনিসমূহ কেৱল আঁচনি হিচাপে যাতে ঘোষণা হৈ নাথাকে, সেইবিলাক প্ৰকৃততে তৃণমূল পৰ্যায়ত কিমান কাৰ্যকৰী হৈছে সেই ক্ষেত্ৰতো কিন্তু আমি গুৰুত্ব প্ৰদান কৰিব লাগিব। আৰু একেলগে যদি আমি কথাবিলাক কৰোঁ, তেতিয়াহ'লে জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমি ভাবিম যে আমি সফল হ'ম। তেখেতে বানপানী গৰাখহনীয়া সমস্যাৰ কথা কৈছে। হয়, আমাৰ অসমৰ যিবিলাক মূল গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সমস্যা আছে, তাৰ ভিতৰত আমি ভাবোঁ যে অন্যতম সমস্যা হৈছে বানপানী আৰু গৰাখহনীয়াৰ সমস্যা। আৰু এই বানপানী আৰু গৰাখহনীয়াৰ সমস্যাৰ কথা কৈ স্বাধীনতা লাভৰ পিছৰ পৰা যিমান দল আৰু চৰকাৰ আহিছে, সকলোৱে কিন্তু ৰাজনীতি কৰিছে, কিন্তু এতিয়ালৈকে এই সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াৰ ক্ষেত্ৰত আমাৰ ৰাজ্য চৰকাৰসমূহে যেনেকুৱা ধৰণে বলিষ্ঠ ভূমিকা ল'ব লাগিছিল এতিয়ালৈকে ল'ব পৰা নাই। বা কেন্দ্ৰীয় চৰকাৰসমূহে এই সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান কৰি সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত যেনেকুৱা ধৰণে গুৰুত্ব প্ৰদান কৰিব লাগিছে, কোনেও কোনে কেৱল নিৰ্বাচনী ৰাজনীতিৰ এটা ইস্যু বনাইছে। কিন্তু আমি ৰাইজৰ দলে আপোনালোকক এই কথাটো আশ্বস্ত কৰিব বিচাৰোঁ যে আমি প্ৰথম অৱস্থাত আমি যিকেইটা গুৰুত্বপূৰ্ণ সমস্যাক আমি সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম, তাৰে ভিতৰত অন্যতম সমস্যা হৈছে বানপানী আৰু গৰাখহনীয়াৰ সমস্যা। বানপানী আৰু গৰাখহনীয়াৰ সমস্যাটো কেন্দ্ৰীয় চৰকাৰখনে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবই লাগিব আৰু ৰাষ্ট্ৰীয়ভাৱে উদ্যোগ গ্ৰহণ কৰি এই সমস্যাটো সমাধানৰ কাৰণে উদ্যোগ গ্ৰহণ কৰিবই লাগিব। অন্যথা ৰাইজৰ দলে কোনো পধ্যেই
ৰাষ্ট্ৰীয় শক্তি হিচাপে কেন্দ্ৰ যি দলৰে চৰকাৰ লওক তেওঁলোকৰ লগত কিন্তু কেতিয়াও এই কথাটোত কেতিয়াও কম্প্ৰমাইজ আমি এইখিনি লৈ লৈছোঁ খন্তেক বিৰতি পিছত পুনৰ উভতি আহিম আসাম টক্সৰ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আসাম টক্সৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ মই দেৱজিৎ দত্ত ডাঙৰীয়াৰ ওচৰত পুনৰ যাব বিচাৰিছোঁ আপুনি বিৰতি যোৱাৰ পূৰ্বে কথা উল্লেখ কৰে এটা বিষয় উল্লেখ কৰিছিলে যে বিষয়টো হৈছে যে আছু আৰু JSCPৰ প্ৰস্তাৱিত যি ৰাজনৈতিক দল সেই দলকো আপোনালোকৰ সৈতে সংযুক্ত হ'বৰ কাৰণে আহ্বান জনাইছিলে হয় এই কথাটো অসমৰ ৰাইজ জ্ঞাত আৰু আপোনালোক সকলোৱে জ্ঞাত যে আমি আজি এই আমাৰ সন্তানটি ভূমিষ্ঠ কৰাৰ আগমুহূৰ্তলৈকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৰ অসম ছাত্ৰ সন্থাৰ ঔৰসত জন্ম হোৱা AJP দলৰ লগত আমি যোগাযোগ অব্যাহত ৰাখিছিলোঁ কিন্তু আমি শেষ মুহূৰ্তলৈকে তেখেতসকলৰ পৰা কোনো সুদুত্তৰ নাপালোঁ কিন্তু আমাৰ এতিয়াও আহ্বান আছে আৰু আমি এতিয়াও আশা কৰোঁ কাৰণ আমি সদায় এটা কথাই কৈ আহিছোঁ ৰাইজৰ ঊৰ্ধত কোনো নহয় আজি ৰাইজৰ দল গঠন হৈছে কেৱল মাত্ৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত হোৱা নাই ইয়াত 70 জাতীয় জনগোষ্ঠী সংগঠন আছে মই কৈছোঁ যে এটা আঞ্চলিক দল কিছুদিনৰ আগতে গঠন হৈছিলে সেই দলটো আহি একত্ৰিত হোৱাৰ স্বাৰ্থত আমাৰ লগত আজি তেওঁলোক একত্ৰিত হৈছে নাগৰিক সমাজ আছে তো এতিয়া আমাৰ কথা হ'ল যে AJP নামৰ এই নতুন আঞ্চলিক দলটো কিয় আহি একত্ৰিত হ'ব নোৱাৰিব এইটো অসমৰ ৰাইজে প্ৰশ্ন কৰিছে আমি প্ৰশ্ন কৰা নাই গতিকে অসমৰ ৰাইজৰ উদ্যত যিহেতু কোনো নহয় আমি শেষবাৰৰ বাবে পুনৰ আমি AJPক আমি অনুৰোধ জনাম আমি আহ্বান জনাম যে অসমৰ পৰা BJPক পুলিয়ে পোখালিয়ে উঘালি শেষ কৰি দিয়াৰ স্বাৰ্থত অসমৰ স্বাভিমান ৰক্ষা কৰাৰ স্বাৰ্থত অসমীয়াৰ জাতীয় সমস্যাসমূহ সঠিক সমাধান কৰাৰ স্বাৰ্থত আমি আঞ্চলিকতাবাদী শক্তিটোক আমি উত্থান কৰিব লাগিব আৰু তাৰ বাবে আমি একত্ৰিত হোৱাৰ প্ৰয়োজন আছে গতিকে আমি নিশ্চিতভাৱে আমি সমন্বয়ৰক্ষী সমিতিৰ তৰফৰ পৰা আমি আহ্বান জনাম আপোনালোকক আমাৰ এই মজিয়ালৈ আমি স্বাগতম জনাম হয় নিশ্চয় আন এজন সচেতন দৰ্শকৰ আন এটা ফোন কল আছে আমি ফোন কলটো লৈ ল'ব বিচাৰিছোঁ হয় আপুনি কোনে ক'লে ক'ৰ পৰা ক'লে আৰু আপোনাৰ প্ৰশ্ন জনাব মই কাজিৰঙাৰ পৰা কৈছোঁ কাজিৰঙা কলেবাৰৰ পৰা কৈছোঁ হয় হয় মই মানে এটা কথাই বুজি পোৱা নাই আমাৰ নতুন দল খুলিছে মানিছোঁ আপোনাৰ জাতীয় দল হয় হেল্ল' হয় কওক হয় ৰাইজৰ দল খুলিছে মই মানিছোঁ মই অখিল গগৈদেৱক মই বহুত সন্মান সহকাৰে সন্মান কৰোঁ তেখেতে যিটো দল খুলিছে তেওঁ যিখিনি নিবনুৱা ল'ৰা আছে তেওঁৰ পক্ষত তেওঁ কিবা কৰিব নকৰে নিশ্চয় আশ্ৰাফুল ইছলাম ডাঙৰীয়া নিবনুৱাৰ সমস্যাৰ ৰাইজৰ দলৰ যিবিলাক মুখ্য উদ্দেশ্য বা মেইন এজেণ্ডা সেই এজেণ্ডাবোৰৰ ভিতৰত আছে যে আমাৰ ৰাজ্যৰ যি ভয়াৱহ নিবনুৱা সমস্যা সেই নিবনুৱা সমস্যাটোক আমি কেনেকুৱা ধৰণৰ সমাধান কৰিব পাৰোঁ এনেই আমাৰ ৰাজ্যখনত ভয়াৱহ নিবনুৱা সমস্যা আছে আপোনালোকে জানে যে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে বছৰত 2 কোটিকৈ চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিলে তেওঁলোকে এটা চাকৰি দিব পৰা নাই ডিমনিটাইজেশ্যন GST আৰু শেহতীয়াকৈ কৰোনা আৰু লকডাউনৰ ফলস্বৰূপে বহু লাখ লাখ লোকে নিজৰ কামৰ পৰা ছাটাই হৈছে অনুৰোধ আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ায়ো নিবনুৱা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু তেওঁলোকেও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বৰঞ্চ তথাকথিত জাতীয় নায়কৰ দিনৰ চৰকাৰৰ দিনত তৃতীয় বৰ্গৰ নিযুক্তিত অসমৰ থলুৱা যুৱক যুৱতীয়ে নিযুক্তি নাপায় এনেকুৱা ধৰণৰ এটা ভয়াৱহ নিবনুৱা সমস্যাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু আমাৰ থলুৱা যুৱক যুৱতীসকলে বঞ্চিত হোৱাৰ পৰিৱেশ হৈছে সেইকাৰণে আমাৰ ৰাইজৰ দলৰ এটা অন্যতম এজেণ্ডা হ'ল যে আমাৰ অসমৰ থলুৱা যুৱক যুৱতীসকলৰ নিবনুৱা সমস্যা যিটো আছে সেইটো কেনেকুৱা ধৰণৰ সমাধান কৰিব পাৰোঁ আমি গোটেই পৰিকল্পনাটো নকওঁ কিন্তু আমাৰ মূল এজেণ্ডা এইটো আছে আৰু এটা কথা ক'ব বিচাৰি আছোঁ যে শেহতীয়াকৈ কৰোনা আৰু লকডাউনৰ বাবে যি বিধ্বস্ত হৈ যোৱা অৰ্থনীতি সেই অৰ্থনীতিক পুনৰ গঠন কৰি এটা স্বাৱলম্বী অৰ্থনীতি সৃষ্টি কৰাটো কিন্তু আমাৰ পাৰ্টিৰ বা আমাৰ ৰাইজৰ দলৰ কিন্তু এটা স্বপ্ন গতিকে নিশ্চিতভাৱে আমি বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি নিবনুৱা সমস্যা সমাধান কৰাৰ কাৰণে আন্তৰিকতাৰে যত্ন কৰিম আমি অন্য দলৰ দৰে নিবনুৱাসকলৰ জীৱনক লৈ আমি হেতালি খেলিব বিচৰা নাই এইটো আপোনাৰ লগতে মই এটা কথা কৈ দিব বিচাৰিছোঁ প্ৰথম কথাটো হৈছে যিজন দৰ্শকে ফোন কৰিলে তেখেতলৈ ধন্যবাদ আপুনি কাজিৰঙাৰ মানুহ আপুনি দেখিছে যে অখিল গগৈয়ে নিবনুৱা সমস্যা সমাধানৰ কাৰণে কোনো চৰকাৰ নোহোৱাকৈ কোনো দল নোহোৱাকৈ এটা স্বেচ্ছাসেৱী সংগঠনৰ নিচিনাকৈ আপুনি দেখিব যে কাজিৰঙাত যিখন অৰ্কিড পাৰ্ক খুলিলে তাত আপুনি দেখিব যে ইতিমধ্যে শতাধিক নিবনুৱা তাত সংস্থাপিত কৰিছে তো অসমৰ পৰ্যটন ক্ষেত্ৰখন অপুৰন্ত বুৰবৰা এই পৰ্যটক ক্ষেত্ৰখনতে লাখ লাখ নিবনুৱাক আমি সংস্থাপিত কৰিব পাৰোঁ
ঠিক তেনেকুৱা আৰু বহু ক্ষেত্ৰ আছে, কৃষি ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি উদ্যোগ ক্ষেত্ৰ, যিসমূহ আমাৰ কৰ্মসূচী যেতিয়া আপোনালোকে দেখিব, কৰ্মসূচী আপোনালোকে নিশ্চয় কম দিনৰ ভিতৰতে দেখা পাব, তেতিয়া আপোনালোকে গম পাব যে ৰাইজৰ দলে প্ৰকৃতাৰ্থত নিবনুৱা সমস্যা সমাধান কৰিবলৈ যে আগবাঢ়ি আহিছে। আৰু বৰ্তমান যিবিলাক শাসকীয় দলে বিজেপি হওক কংগ্ৰেছ হওক তেওঁলোকে কেৱল মাত্ৰ নিবনুৱাসকলক ভোটৰ ৰাজনীতিত ডুবাই ৰাখিবৰ কাৰণে প্ৰলোভন দি তেওঁলোকক নিবনুৱা সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। নৰেন্দ্ৰ মোদীয়ে প্ৰত্যেক বছৰেই 2 কোটি নিবনুৱা সংস্থাপন দিম বুলি প্ৰতিশ্ৰুতি দি বিগত সময়ছোৱাত 2 কোটি নতুন নিবনুৱাৰ সৃষ্টি কৰিলে। অসমৰ চৰকাৰ যিখন গঠন হ'ল বিজেপি চৰকাৰ, এই চৰকাৰখনে আৰম্ভণিতেই 23 লাখ নিবনুৱাক সংস্থাপিত কৰিম বুলি তেওঁলোকে চিঞৰি কৈছিল, কিন্তু সেইবিলাক প্ৰতিশ্ৰুতি আজি 5 বছৰ শেষ হ'বৰ হ'ল, সকলো অসাৰ হ'ল। আৰু সেইকাৰণেই এই অসাৰতাই আমাক হতাশ কৰিছে আৰু অসমৰ জনতাক হতাশ কৰিছে। সেইকাৰণে অসমৰ জনতাই নতুন পথ বিচাৰিছে আৰু সেই নতুন পথৰ সন্ধান দিবৰ কাৰণেই আজি ৰাইজৰ দল আগবাঢ়ি আহিছে। দাদা মই অকণমান যোগ কৰিব বিচাৰিছোঁ, মোৰ কথাখিনি কেৱল তাত্ত্বিক হৈ আছে, মোৰ 3টামান মানে আমি কি কৰিব পাৰোঁ সেই কথাটো ক'ব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল যে নিবনুৱা সমস্যাৰ কাৰণে চৰকাৰৰ আটাইতকৈ ডাঙৰ পদক্ষেপ হ'ব যে নিয়োগ ব্যৱস্থাটো সম্পূৰ্ণ স্বচ্ছ আৰু দুৰ্নীতিমুক্ত কৰা। এতিয়া এইটো শ্লোগান হৈ আছে, আপোনালোকে দেখিছে কেইদিনমান পূৰ্বে SI কেলেংকাৰী কিমান এটা ডাঙৰ কেলেংকাৰী সংঘটিত হৈছে। যেতিয়া নিয়োগ ব্যৱস্থাত সঁচাকৈ কোনো ধৰণৰ দুৰ্নীতি অনিয়ম নহ'ব, স্বজনতোষণ নহ'ব, তেতিয়াহ'লে উপযুক্তজনে উপযুক্ত কৰ্মসংস্থাপন লাভ কৰিব। সেই কথাটোৰ দৰে আচলতে আমি নিবনুৱা সমস্যাটো অকণমান হ'লেও সকাহ দিব পাৰোঁ। দ্বিতীয় নম্বৰ কথা আমি দেখিছোঁ, আমি পুনৰ আপোনাৰ ওচৰলৈ আহিম। আন এজন সচেতন দৰ্শকৰ আন এটা ফোন কল আছে, সেই ফোন কলটো লৈ ল'ব বিচাৰোঁ। হয়, আপুনি কোনে ক'লে, ক'ৰ পৰা ক'লে আৰু আপোনাৰ প্ৰশ্নটো জনাব। মই বাক্সা ডিষ্ট্ৰিক্টৰ তামোলপুৰ সমষ্টিৰ পৰা। হয়, আপোনাৰ প্ৰশ্নটো জনাব। মোৰ নাম শ্ৰী সমৰ তালুকদাৰ। হয়, হেল্ল'। হয় কওক, আপোনাৰ প্ৰশ্নটো জনাব। মোৰ নাম শ্ৰী সমৰ তালুকদাৰ। হয়, পোষ্ট অফিচ লক্ষীবাৰী। আপোনাৰ প্ৰশ্নটো জনাব, আপুনি কি প্ৰশ্ন কৰিব বিচাৰিছে। মই মানে যিটো আজি আমাৰ ৰাইজৰ দল যিটো হ'ল আৰু হয়, খুব আনন্দিত হৈছোঁ। আৰু যাতে এই দলটো মানে আগন্তুক দিনত যি মানে বিজেপি চৰকাৰৰ যি ভ্ৰষ্টাচাৰী বিজেপিক যাতে যিকোনো প্ৰকাৰে মানে অসমৰ পৰা উৎখাত কৰিব পাৰে। হয়, নিশ্চিতভাৱে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই মুহূৰ্তৰ মূল ৰাজনৈতিক এজেণ্ডা সেইটোৱে যে ভাৰতৰ সংবিধান বিৰোধী, ভাৰত বিৰোধী আৰু অসমীয়া জাতি বিদ্বেষী বিজেপি দল আৰু চৰকাৰক 2021 চনৰ নিৰ্বাচনত অসমৰ ৰাজনীতিৰ পৰা আমি সকলোৱে মিলিজুলি ঐক্যবদ্ধভাৱে যুঁজি আমি বিদায় দিব পাৰিবই লাগিব। সেই কামটো আপোনালোকে সহযোগ কৰিলে, আপোনালোকে আমাৰ লগত জড়িত হ'লে আমি নিশ্চিতভাৱে কৰিব পাৰিম বুলি আমি ভাবোঁ। মই যিটো কথা কৈ আছিলোঁ দাদা, দ্বিতীয় আমি কাম কি কৰিব পাৰোঁ, আমি দেখিছোঁ যে চৰকাৰে বিভিন্ন ধৰণৰ লোনৰ ব্যৱস্থা কৰে, বেংকৰ জৰিয়তে বিভিন্ন আঁচনি নিবনুৱা যুৱক যুৱতীসকল বা আত্মসহায়ক গোটসকলৰ মাজত আচলতে দিয়া দেখা যায়। কিন্তু আমাৰ গ্ৰাছৰুট লেভেলৰ এক্সপিৰিয়েঞ্চটো হ'ল যে সঁচাকৈ নিবনুৱা যুৱক যুৱতীসকলক কিন্তু কোনো পৰ্যায় বেংকৰ পৰা কিন্তু ঋণ প্ৰদান কৰা নহয়। গতিকে আমি বিচাৰিম যে প্ৰকৃত অৰ্থত নিবনুৱা যুৱক যুৱতীসকলক ঋণ প্ৰদান কৰা হওক আৰু সেই ঋণ প্ৰদানৰ জৰিয়তে তেওঁলোকে স্বাৱলম্বী হোৱাৰ এটা ব্যৱস্থা কৰক। তাতে দালালি ৰাজ নিজৰ দলৰ মানে কৰ্মীসকলক বা হেৰিসকলক সেইটো দিয়াৰ ব্যৱস্থাটো আচলতে আমি নিবিচাৰোঁ। আমি সেইটোৰ জৰিয়তেও কিন্তু নিবনুৱা সমস্যা সমাধানৰ কাৰণে এটা পদক্ষেপ আমি আগবাঢ়ি যাব পাৰোঁ। আৰু বেংকৰ লগতে এটা জড়িত কথা আপোনালোকে সকলোৱে জানে, বহুদিন আগতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই কথা উত্থাপন কৰিছিলে যে অসমৰ ৰাইজৰ যি সঞ্চিত ধন বেংকসমূহত ডেপজিট কৰে, সেই অনুপাতে আমাৰ অসমৰ লোকসকলক দিয়া ঋণৰ পৰিমাণ কিন্তু অত্যন্ত কম। গতিকে আমি দাবী উত্থাপন কৰিম যে অসমৰ ৰাইজৰ যি সঞ্চিত ধন বেংকসমূহত সঞ্চয় কৰে, গতিকে সেই একে অনুপাতে অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে বা অসমৰ ৰাইজক স্বাৱলম্বী হোৱাৰ কাৰণে কিন্তু ঋণ প্ৰদান কৰিব লাগিব। এই কথাটো আমি বিচাৰিম। আৰু আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বেকগ্ৰাউণ্ডৰ পৰা আহিছোঁ। আপোনালোকে সকলোৱে জানে যে আজি কৃষিখণ্ডৰ যিটো এটা ভয়ানক অৱস্থা, সেই কৃষিখণ্ডৰ লগত জড়িত হৈ কোনো শিক্ষিত নিবনুৱা যুৱক যুৱতী বা কৃষি কৰ্মৰ লগত জড়িত লোকসকলেও কিন্তু নিজকে আচলতে নিয়োজিত কৰিব নোখোজে, কাৰণ তেওঁলোকে নিৰাপত্তা অনুভৱ নকৰে। আছাবুল ইছলাম নগৰীয়া, মই পুনৰ আপোনাৰ ওচৰলৈ আন এজন সচেতন দৰ্শকৰ আন এটা ফোন কল আছে, ফোন কলটো আমি মাজত লৈ ল'ব বিচাৰিছোঁ। হয়, আপুনি কোনে কৈছিলে আৰু আপোনাৰ প্ৰশ্নটো জনাব। মই ৰেজিকা আহমেদে কৈছিলোঁ মংগলদৈৰ পৰা। হয়, আপোনাৰ প্ৰশ্নটো জনাব। আছাফুল ডাঙৰীয়া, এটা প্ৰশ্ন আছে। হয়, কওক। আজি আমি ৰাইজৰ দল ঘোষণা হোৱাৰ পিছত আমি দেখিছোঁ মানে অসমৰ বিভিন্ন ঠাইত মানুহে আদৰি লৈছে, পতাকা ফুটাইছে বা মানুহে অলপ সঁহাৰি দিছে দলটোৰ প্ৰতি। কিন্তু অসমৰ এগৰাকী মন্ত্ৰী আমি হিমন্ত বিশ্ব শৰ্মাই
এটা কথা মানে ক'লে, এইটো আমি সংবাদ মাধ্যমত পাইছোঁ, আপোনালোকৰ জৰিয়তে পাইছোঁ যে শেহতীয়াভাৱে SI কেলেংকাৰীত, এই কেলেংকাৰীত খলনায়ক হিচাপে হোৱা মূল অভিযুক্ত বিবন ডেকাৰ লগত আমাৰ অখিল গগৈ ডাঙৰীয়াই মিটিং কৰা বুলি কৈছে, সভা কৰা বুলি কৈছে। এই কথাটো সঁচানে? কিবা আছে নেকি ইয়াৰ ভিতৰত? কি আছে এই কথাটো? বিবন ডেকাৰ লগত অখিল গগৈ ডাঙৰীয়াই মিটিং কৰা বুলি কোৱা কথা হিমন্ত বিশ্বই কিয় ক'লে, বা আচলতে কৰিছিল নেকি? এই কথাটো আমি অকণমান স্পষ্ট হ'ব বিচাৰিছিলে। ডাঙৰীয়া, আমি এই কথাটো গম পোৱা নাছিলোঁ, আপোনাৰ পৰা শুনিলোঁ। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইমান ডাঙৰ মিথ্যাচাৰ আৰু অপপ্ৰচাৰত লিপ্ত হৈছে, সেই কথাটো আপুনি আমাৰ দৃষ্টিগোচৰ কৰি দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি নিজেও নিশ্চয় জানিব যে অসমৰ ৰাজনীতিত আটাইতকৈ বেছি মিছা কথা কোৱা মানুহজন কোনজন হয়, আটাইতকৈ বেছি অদৰকাৰী কথা কোৱা মানুহজন কোনজন হয়। আপোনালোকে সকলোৱে জানিছে যে কালি বিজেপি দলটোৰ পৰা দিবন ডেকাক আচলতে বহিষ্কাৰ কৰা হৈছে। বহিষ্কাৰ কৰা কথাটোৰ যাতে স্পষ্ট হৈ পৰিছে যে তেওঁ যে এজন বিজেপি দলৰ লগত জড়িত নেতা আছিল, কৰ্মী আছিল। কিন্তু কালি দিনটোৰ পূৰ্বলৈকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৈছিলে যে দিবন ডেকা নামৰ মানুহজনক তেওঁ চিনি নাপায়, বিজেপি দলৰ লগত কোনো সম্পৰ্ক নাই, তেওঁ ইমান দিন ধৰি বিজেপি কৰিছে, তেওঁক কেতিয়াও দেখা নাই। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৈ দিব বিচাৰিছোঁ, আপুনি কেইদিনৰ বিজেপি? আপুনি বিজেপি হয়, কিন্তু দিবন ডেকাই 2011 চনতে বিজেপি দলৰ পৰা নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলে। আপোনাতকৈ বেছি পুৰণি বিজেপি কৰ্মী হয়। লাজ লাগিব লাগিছিল আপুনি অখিল গগৈ ডাঙৰীয়া সম্পৰ্কে এনেকুৱা ধৰণৰ মিথ্যাচাৰ কৰিবলৈ, এনেকুৱা অপপ্ৰচাৰত লিপ্ত হ'বলৈ। আপোনাক সকীয়াই দিছোঁ, আপোনাৰ হাতত যদি এনেকুৱা ধৰণৰ কোনো প্ৰমাণ আছে আপুনি প্ৰমাণ ৰাজহুৱা কৰক, আৰু সেই প্ৰমাণ ৰাজহুৱা কৰিব নোৱাৰে আপুনি অনতি বিলম্বে আমাৰ এই নতুনকৈ গঠিত যি ৰাজনৈতিক দল, ৰাইজৰ দল আৰু অসমৰ ৰাইজৰ ওচৰত এনেকুৱা মিথ্যাচাৰ আৰু অপপ্ৰচাৰত লিপ্ত হোৱাৰ কাৰণে আপুনি ক্ষমা খুজক। আচলতে আপোনাক কৈতো এইবিলাক লাভ নাই। আপোনাৰ নিচিনা সুবিধাবাদী, মাফিয়া ৰাজনীতিক, মিছলীয়া ৰাজনীতিক, ভণ্ড ৰাজনীতিক অসমৰ ৰাজনীতিত দ্বিতীয় এজন নাই। আচলতে আপোনাৰ কথাৰ আচলতে প্ৰতিক্ৰিয়া আচলতে অসমৰ ৰাইজে দিবলৈ আচলতে বাদ দিব লাগে। কিন্তু আপোনাৰ হাতত কোটি কোটি টকা আছে, আপোনাৰ হাতত মিডিয়া হাউচ আছে, আপোনাৰ হাতত দালাল আছে, আপোনাৰ হাতত গুণ্ডা আছে, আপোনাৰ হাতত সকলো আছে। তথাকথিত ভণ্ড ৰাজনীতি নিয়ন্ত্ৰণ কৰাৰ কাৰণে আপোনাৰ হাতত সকলো উপাদান আছে, আৰু সেইকাৰণে এতিয়াও আপুনি ক্ষমতাৰ অপব্যৱহাৰ কৰি, টকাৰ অপব্যৱহাৰ কৰি, সকলো ধৰণৰ অন্যায় অনিয়মৰ আশ্ৰয় লৈ আপুনি এতিয়াও ৰাজনীতিত দবদবাই থাকিব পাৰিছে। কিন্তু সময় উকলি যাব, ৰাইজৰ দলৰ আত্মপ্ৰকাশ কৰা হৈছে, আৰু অসমৰ ৰাইজে 2021 চনৰ নিৰ্বাচনতে কেৱল বিজেপি দল আৰু চৰকাৰ নহয়, আপোনাৰ দৰে মিথ্যাচাৰী, অপপ্ৰচাৰী আৰু দুৰ্নীতিগ্ৰস্ত মহানায়কক কিন্তু অসমৰ ৰাজনীতিৰ পৰা বিদায় দিবলৈ। লোহিত গগৈ ডাঙৰীয়া, আজিৰ দিনটোতে হিমন্ত বিশ্ব শৰ্মাই, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কিয় কৰিবলগীয়া হ'ল? ইয়াৰ আঁৰত কিবা ৰহস্য আছে বুলি আপুনি ভাবে নেকি, উদ্দেশ্য আছে বুলি আপুনি ভাবে নেকি? নিশ্চয় ৰাজনৈতিক উদ্দেশ্য থাকিব পাৰে যে অখিল গগৈ ডাঙৰীয়া যি তেওঁ স্বচ্ছতা, তেওঁ সাংগঠনিক যিটো দক্ষতা, আৰু তেওঁ যিটো আপোচহীন ৰাজনীতি, আপোচহীন যিটো সাংগঠনিক স্থিতি, এই স্থিতিত হিমন্ত বিশ্ব শৰ্মাৰ দৰে নষ্ট চৰিত্ৰ মুখাপিন্ধা এনেকুৱা ৰাজনীতিকে যিকোনো কথা কোৱাটো স্বাভাৱিক। আমি তেওঁৰ যি ধৰণে এতিয়া আমাৰ আশ্ৰাফুল ইছলাম ডাঙৰীয়া কথাখিনি খুব দৃঢ়ভাৱে এটা কথা ক'ব খুজিছে যে তেওঁ ৰাজনৈতিকভাৱে যেতিয়া এটা দলে যেতিয়া আত্মপ্ৰকাশ কৰিছে, এটা আঞ্চলিকতাবাদী দৃঢ়ভাৱে যেতিয়া ওলাই আহিছে, অসমৰ সৰ্বোচ্চ জনতাই যেতিয়া আঞ্চলিক দলটোক মানি লৈছে, সেই মুহূৰ্তত তেওঁলোকৰ দৰে ভণ্ড চৰিত্ৰহীন কিন্তু এই ৰাজনৈতিক নেতাসকলে কিন্তু অলপ ভীতিগ্ৰস্ত হৈছে। আজি অসমৰ সৰ্বোচ্চ জনতাই দেখিছে আপোনালোকে ৰাজপথত তেওঁলোকে উল্লাস প্ৰদৰ্শন কৰিছে। এই ক্ষেত্ৰত কিন্তু অসমৰ এই জনতাই এইটো উমান দি দিছে যে তেওঁলোকে আৰু বেছিদিন এনেকৈ অসমৰ জনতাক বিভ্ৰান্ত কৰি কেৱল প্ৰলোভনৰ ৰাজনীতি কৰি বেছিদিন টিকি থাকিব নোৱাৰিব। আৰু তেওঁ যদিহে প্ৰকৃতপক্ষে এটা নৈতিক সাহস আছে, যদিহে প্ৰকৃতপক্ষে অখিল গগৈ ডাঙৰীয়াক তেওঁ এইটো এনেকুৱা অৰ্থাৎ বদনামী কৰিব বিচাৰিছে, আমি প্ৰকৃতপক্ষে তেওঁক এটা কথা প্ৰত্যাহ্বান জনাব খোজোঁ, যদিহে অখিল গগৈ ডাঙৰীয়াক আপুনি তেনেকুৱা ধৰণে আলোচনা কৰা বা অন্যান্য প্ৰসংগখিনি যিখিনি আপুনি আনিছে অভিযোগ, এই অভিযোগখিনি আপুনি ৰাজহুৱা কৰক। ইয়াৰ অন্যথা অসমৰ ৰাইজৰ ওচৰত বা এইটো ৰাইজৰ দলৰ ওচৰত তেওঁ ক্ষমা বিচাৰক। হয়, আন এটা ফোন কল আছে, আন এজন সচেতন দৰ্শক, আমি সেই ফোন কলটো লৈ ল'ব বিচাৰিছোঁ। হয়, আপুনি কোনে ক'লে আৰু আপোনাৰ প্ৰশ্নটো জনাব? মই গহীন আহমেদে কৈছোঁ। হয়, ক'ৰ পৰা ক'লে? মই পাঞ্জাবাৰীৰ পৰা কৈছোঁ। হয়, আপোনাৰ প্ৰশ্নটো জনাব। মোৰ প্ৰশ্নটো হ'ল যে সদৌ অসম ছাত্ৰ সন্থা বুলি বৰ্তমান নাই, অসমত 40টা ছাত্ৰ সংগঠন আছে, লগতে আছু বুলি কোনো দল খুলিব নোৱাৰে। আছু দলৰ অৰ্থ হ'ল বিজেপি দল। গতিকে মানে কৃষক মুক্তে এই দলক অংশগ্ৰহণ কৰাব নালাগে, তেওঁলোকৰ লগত চামিল হ'ব নালাগে। দেৱজিৎ দত্ত ডাঙৰীয়া। হয়, তেখেতে যথেষ্ট আৱেগত কথাখিনি কৈছে, তেখেতৰ আৱেগটো আমি বুজি পাইছোঁ। কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ কথা আমি সকলোৱে জানো যে ছাত্ৰ
সমাজক নেতৃত্ব দিয়া এটা সৰ্ববৃহৎ ছাত্ৰ সংগঠন আমি যথেষ্ট সন্মান কৰোঁ আৰু নিশ্চিতভাৱে আমি এইটো কথা কৈছোঁ যে আমি যিটো ইনক্লুচিভৰ কথা কৈ আছোঁ আমি সকলোকে একত্ৰিত কৰি আগবাঢ়ি যোৱাৰ কথা কৈছোঁ গতিকে ৰাইজৰ দল এই নামটোতে এটা মানে অৰ্থ তাত লুকাই আছে যে ৰাইজৰ দলত যিখন পতাকা হ'ব যিটো প্ৰতীক হ'ব তাত সকলো আহি তাত সন্নিৱিষ্ট হ'ব পাৰিব গতিকে আজি তাৰিখত সদৌ অসম ছাত্ৰ সন্থাৰ নিশ্চিতভাৱে অসমত গুৰুত্ব থাকিব আৰু তেখেতসকলে যিহেতু এটা আঞ্চলিক ৰাজনৈতিক শক্তি জন্ম দিছে গতিকে সেই আঞ্চলিক ৰাজনৈতিক শক্তিটোক আমাৰ পতাকাৰ তললৈ আনিবলৈ আমি নিশ্চিতভাৱে সমন্বয়ৰক্ষী সমিতিৰ পৰা আমি চেষ্টা কৰিম গতিকে আৱেগিক হ'ব নালাগে অসমৰ ৰাইজক আমি অনুৰোধ জনাইছোঁ যে এইটো দল কেৱল এইটো নাভাবিব যে কৃষক মুক্তি সংগ্ৰাম সমিতি বা ৭০ সংগঠন বা অন্যান্য এইসকলৰ দল নহয় এইটো ৰাইজৰ দল আপোনালোকৰ দল আপোনালোকৰ পৰামৰ্শ গ্ৰহণ কৰিহে অনাগত সময়ত আমি নীতি নিৰ্ধাৰণ কৰিম আৰু চাব যে অনাগত সময়ত ৰাইজৰ দলৰ যিসমূহ কেণ্ডিডেট হ'ব বিভিন্ন সমষ্টিত চাব আমি ৰাইজৰ মাজৰ পৰা কোনোবা হালুৱা কোনোবা কৃষক কোনোবা শ্ৰমিক কোনোবা মধ্যবিত্ত শ্ৰেণী যিসকল প্ৰকৃততে ৰাইজৰ মাজত আছে ৰাইজৰ হৈ জাতিটোৰ হৈ কাম কৰিবলৈ অন্তৰত জাতীয়তাবোধ আছে তেনেকুৱাবিলাক মানুহক আমি উলিয়াই অনাৰ চেষ্টা কৰিম আৰু তেখেতসকলক আমি নেতৃত্ব প্ৰদান কৰিম যিসকলে অসমৰ ৰাইজৰ প্ৰকৃত যি সপোনক বাস্তৱায়িত কৰিব পাৰিব মই এইখিনিতে তালুকদাৰ ডাঙৰীয়া এটা কথা মই উনুকিয়াই থ'ব বিচাৰিছোঁ আজি মোৰ মনত পৰিছে আজি যেতিয়া ৰাইজৰ দলটি গঠন হৈছে 2016 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যেতিয়া বিজেপিয়ে প্ৰথম শাসনৰ বাগজৰি দখল কৰিবলৈ সমৰ্থ হৈছিলে তেতিয়া কংগ্ৰেছৰ যেতিয়া শাসন আছিলে আমি পৰিৱৰ্তনৰ স্বাৰ্থত আপোনালোকৰ সংবাদ মাধ্যমৰ আগতে আমি চিঞৰি কৈছিলোঁ যে অসমত পৰিৱৰ্তনৰ প্ৰয়োজন আছে প্ৰয়োজন হ'লে পৰিৱৰ্তনৰ স্বাৰ্থত নিশ্চিতভাৱে তেতিয়া ৰাইজে বুজিছিলে যে পৰিৱৰ্তনৰ স্বাৰ্থত বিজেপি দলটোকে আমি এবাৰ সুবিধা প্ৰদান কৰোঁ আৰু তেখেতসকলক লৈ আমি যথেষ্ট আশা প্ৰকাশ কৰিছিলোঁ আৰু আজি তাৰিখত সেই বিজেপি দলৰ নেতৃত্বত আছিলে এগৰাকী এসময়ত এটা ছাত্ৰ সংগঠন নেতৃত্ব দিয়ে এগৰাকী ব্যক্তি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যি মুখ্যমন্ত্ৰী পদ গ্ৰহণ কৰি আছে তেখেতৰ ওপৰতো আস্থা আছিলে কিন্তু লাহে লাহে যেতিয়া ছমাহ পাৰ হ'ল এবছৰ পাৰ হ'ল আমি দেখিবলৈ পালোঁ তেওঁলোকে কিছুমান এনেকুৱা জাতি বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিলে লাহে লাহে তেওঁলোকৰ ওপৰত ৰাইজৰ মোহভংগ হ'ল আমি আজি তাৰিখত অনুতপ্ত আমি ভাবিছোঁ কিবা এটা পাপ কৰিছিলোঁ আমি সেই সময়ত বিজেপিক আমি ছাথ দিছিলোঁ কিন্তু আজি আমি পাপৰ প্ৰায়শ্চিত্ত কৰিছোঁ আমি অসমৰ ৰাইজৰ ওচৰত আমি ক্ষমা মাগিছোঁ যে আমি ৰাইজৰ দল আজি গঠন কৰি আমি পাপৰ প্ৰায়শ্চিত্ত কৰিছোঁ আৰু অসমৰ ৰাইজক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ এনেকুৱা ধৰণৰ এটা সাম্প্ৰদায়িক দল এনেকুৱা ধৰণৰ এটা জাতি বিৰোধী দলক আমি প্ৰত্যাখ্যান কৰিব লাগিব সকলো অসমৰ ৰাইজ মাৰ বান্ধি ওলাই আহিব লাগিব আমি কেৱল আপোনালোকৰ স্বাৰ্থতে ৰাইজৰ দল গঠন কৰিছোঁ অন্যান্য কোনো ব্যক্তিৰ স্বাৰ্থ আমাৰ ইয়াত নাই নিশ্চয় আমি এইখিনি লৈ লৈছোঁ খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আসাম টক্সৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ বিৰতিৰ পিছত পুনৰ উভতি হৈছে আসাম টক্সৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ মই আশৰাফুল ইছলাম ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ ৰাইজৰ দলৰ মূল এজেণ্ডা নিৰ্বাচনী এজেণ্ডা 2021 কাৰণে কি হ'ব নিশ্চিতভাৱে আপোনালোকে উপলব্ধি কৰিব পাৰিছে যে এই নতুন ৰাজনৈতিক দল গঠনৰ বাবে যি প্ৰেক্ষাপট ৰচনা হৈছে সেইটো নিশ্চিতভাৱে কা বিৰুদ্ধে এক আন্দোলনৰ সময়ৰ পৰা হৈছে এটা তাৎক্ষণিক কাৰণ তো সেইকাৰণে নিশ্চিতভাৱে যে সংবিধান বিৰোধী সাম্প্ৰদায়িক অসমীয়া জাতি বিদ্বেষী কাৰ দৰে ক'লা আইন যাতে অসমত প্ৰয়োগ কৰিব নোৱাৰে প্ৰযোজ্য নহয় তাৰ কাৰণে আমাৰ ৰাজনৈতিক দলে ক্ষমতা লাভ কৰাৰ পিছতে সৰ্বসন্মত হিচাপে বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰলৈকে প্ৰেৰণ কৰা হ'ব প্ৰেছাৰ দিয়া হ'ব প্ৰয়োজন পৰিলে ইনাৰ পাৰ্মিট লাইন আমি দাবী উত্থাপন কৰি আপোচ নকৰাকৈ সেইটো আমি কাৰ্যকৰী কৰি অসমত কাৰ দৰে ক'লা আইন কেতিয়াও প্ৰয়োগ কৰিবলৈ দিয়া নহ'ব এই কথাটো আমি নিশ্চিত কৰিব বিচাৰোঁ দ্বিতীয় কথাটো হ'ল যে দেখিছে যে বহুদিন ধৰি ভয়াৱহ নিবনুৱা সমস্যা আমাৰ ৰাজ্যত মূৰ দাঙি উঠিছে বিশেষকৈ কৰোনা আৰু লকডাউনৰ পৰৱৰ্তী সময়ত গোটেই অৰ্থনীতি ভাঙি বিধ্বস্ত হৈ পৰিছে গতিকে আমাৰ প্ৰস্তাৱিত আৰু আজি জন্ম লাভ হোৱা ৰাজনৈতিক দলটোৱে অসমৰ জাতীয় অৰ্থনীতি পুনৰ নিৰ্মাণ কৰি এক স্বাৱলম্বী অৰ্থনীতি গঢ়াৰ কাৰণে চেষ্টা কৰিব আৰু বিশেষকৈ বৰ্হি ৰাজ্যত আমাৰ যিবিলাক নিবনুৱা যুৱক যুৱতীসকল কৰ্মসংস্থাপন লাভ কৰি আছিলে অসমলৈ ঘূৰি আহি আজি কৰ্মসংস্থাপনহীন হৈ পৰিছে সেই লোকসকলৰ কাৰণে বিশেষ আপোনাৰ এক ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকক কেনেকুৱা ধৰণে কৰ্মসংস্থাপন প্ৰদান কৰিব পৰা যায় সেয়া আমাৰ এটা দ্বিতীয় প্ৰধান এজেণ্ডা হ'ব আৰু তৃতীয় কথাটো আপোনালোকে দেখিছে যে সম্পূৰ্ণ অনিয়মভাৱে আপোনাৰ কিমানটা টুল গেট আপোনাৰ অবৈধভাৱে স্থাপন কৰিলে আৰু অবৈধভাৱে সেই টুল গেটৰসমূহ আপোনাৰ কৰ সংগ্ৰহ কৰি আছে গতিকে আমাৰ এটা প্ৰধান এজেণ্ডা হ'ব যে আমাৰ দলে ক্ষমতালৈ আহিলে
অসমত সকলো ধৰণৰ টুল গেটসমূহ আমি উঠাই দিয়াৰ ব্যৱস্থা কৰা হ'ব, সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব। চতুৰ্থ এজেণ্ডাত আপোনালোকে দেখিছে যে জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগান দি এই চৰকাৰখনে আহি অসমৰ সম্পদ আৰু বিভাগসমূহ, ৰাজহুৱা যিবিলাক সম্পদ আছিল, বিভাগ আছিল, উদ্যোগ আছিল, সেইবিলাক এটা এটাকৈ সম্পূৰ্ণৰূপে ব্যক্তিগতকৰণ কৰি বিক্ৰী কৰি দি আছে। গতিকে আমাৰ আন এটা প্ৰধান এজেণ্ডা হ'ব যে আমাৰ অসমৰ কোনো সম্পদ, কোনো বিভাগ আৰু কোনো পদ্ধতি ব্যক্তিগতকৰণ কৰিবলৈ দিয়া নহ'ব। সেইবিলাক ৰাজহুৱা উদ্যোগ হিচাপে থাকিব লাগিব, ৰাজহুৱা সম্পদ হিচাপে থাকিব লাগিব। সেইটো আমাৰ প্ৰধান এজেণ্ডা। আৰু আটাইতকৈ ডাঙৰ যিটো দীৰ্ঘকালীন আমাৰ এজেণ্ডা, আমি দেখিছোঁ যে অসমৰ সম্পদৰ ওপৰত অসমৰ ৰাইজৰ কি অধিকাৰ সাব্যস্ত হ'ব, এটা দীৰ্ঘদিনীয়া বিবাদ চলি আছে। এই বিবাদ মীমাংসাৰ কাৰণে আমাৰ প্ৰস্তাৱিত ৰাজনৈতিক দলে বিচাৰিব অসমখনক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হওক আৰু অসমৰ সম্পদৰ ওপৰত কেৱল অসমবাসীৰ অধিকাৰ সাব্যস্ত হ'ব লাগিব। তাৰ কাৰণে প্ৰয়োজন হ'লে সংবিধান সংশোধন কৰিব লাগিব আৰু অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰিব লাগিব। আৰু শেষত মই ক'ব বিচাৰিছোঁ, আমাৰ যিটো জাতীয় স্বপ্ন যে একচুৱেলি আমি এক দুৰ্নীতিমুক্ত, শোষণমুক্ত, সাম্প্ৰদায়িকতাবাদ মুক্ত, আমি এক সমন্বয়ৰ সমৃদ্ধিশালী এক নতুন অসম বিচাৰিছোঁ। এই নতুন অসম কেৱল ভাৰতবৰ্ষৰ ভিতৰত এখন উন্নত ৰাজ্য নহয়, বিশ্বৰ ভিতৰত এক উন্নত ৰাজ্য হিচাপে আমি আচলতে গঢ়ি তুলিব বিচাৰিছোঁ। এয়া আমাৰ জাতীয় স্বপ্ন। হয়, আন এজন সচেতন দৰ্শকৰ আন এটা ফোন কল আছে, আমি ফোন কলটো লৈ ল'ব বিচাৰিছোঁ। হয়, আপুনি কোনে ক'লে, ক'ৰ পৰা ক'লে আৰু আপোনাৰ প্ৰশ্নটো জনাব। হেল্ল', হয় কওক। মই ধেমাজি ডিষ্ট্ৰিক্টৰ পৰা কৈছিলোঁ, জোনাই সমষ্টি। হয়, জোনাই সমষ্টিৰ পৰা কৈছিলোঁ। হয়, আপোনাৰ প্ৰশ্নটো জনাব। মোৰ প্ৰশ্নটো আছিলে, অখিল গগৈ যে কৈছিলে একেখন পতাকা, অখিল গগৈ কৈছিলে, হয় অখিল গগৈ কৈছিলে, হয় কওক। অখিল গগৈ কৈছিলে যে একেখন পতাকা তলতে থাকিবলৈ কাৰণে। হয়, কিন্তু আপোনালোকেতো ভাগ ভাগকে গঠন কৰিয়ে আছে, এতিয়া আমি বহুত কাক। নিশ্চয়, অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। ডাঙৰীয়া, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি যদি গোটেই প্ৰক্ৰিয়াবোৰ লক্ষ্য কৰি আছে যে আমি বাৰম্বাৰ এই আহ্বানটো জনাই আহিছিলোঁ যে অসমৰ ৰাইজে বিচাৰি আছে সকলোৱে ঐক্যবদ্ধভাৱে, আৰু অখিল গগৈ ডাঙৰীয়াও আহ্বান জনাইছিলে এটা দল, এটা পতাকা, এটা প্ৰতীকৰ তললৈ আহি যুঁজিব লাগে বিজেপিৰ দৰে ফেচিষ্ট আৰু সাম্প্ৰদায়িক শক্তিক পৰাভূত কৰিবলৈ। আমি বাৰম্বাৰ সেই আহ্বান জনাইছিলোঁ, কিন্তু আপোনালোকে লক্ষ্য কৰিছে আমাৰ সেই আহ্বানক সঁহাৰি নিদিলে দুই এক জাতীয় সংগঠনে, যাৰ ফলস্বৰূপে তেওঁলোকেও সুকীয়াকৈ এটা ৰাজনৈতিক দল গঠন কৰিলে। কিন্তু তাৰ পিছতো আমি সকলো স্তৰৰ ৰাইজৰ মতামত লৈ, আপোনালোকে যদি লক্ষ্য কৰিছে, আমি কেৱল বুজাবৰ কাৰণে কৈছোঁ যে উজনি অসমৰ সকলো দল, সংগঠন, ৰাইজ, বিশিষ্ট নাগৰিকসকলক লৈ আমি যোৰহাটত আলোচনাত মিলিত হৈছোঁ, তেওঁলোকৰ পৰা মতামত সংগ্ৰহ কৰিছোঁ। এই মুহূৰ্তত বিজেপিৰ নিচিনা ফেচিষ্ট আৰু সাম্প্ৰদায়িক শক্তিক পৰাভূত কৰাৰ কাৰণে আমি কি কৰা উচিত, সেই যোৰহাটতো সকলো মানুহ সমবেত হৈ কৈছে যে কৃষক মুক্তি সংগ্ৰাম সমিতি ৭০টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠন আৰু শেহতীয়াভাৱে যোগ হৈছে এটা জাতীয় সংগঠন আৰু এটা আঞ্চলিক দল। সেই সময়ত হোৱাৰ কথা নাছিলে যে আপোনালোকে সকলো লোকক ঐক্যবদ্ধ কৰাৰ কাৰণে এক উদ্যোগ গ্ৰহণ কৰক। তেনেকুৱা ধৰণে নামনি অসমৰ সকলো দল, সংগঠন, বিশিষ্ট ব্যক্তি, সকলো লোকৰ লগত আলাপ আলোচনা আমি বঙাইগাঁৱত অনুষ্ঠিত কৰিছিলোঁ। সেই সভাখনতো সকলো লোকে একেই আপোনাৰ পৰামৰ্শ প্ৰদান কৰিছে। তদুপৰি ৭০টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ লগত বিগত ২টা বছৰ ধৰি কাৰ বিৰুদ্ধে আমি আপোচহীনভাৱে সংগ্ৰাম কৰি আহিছিলোঁ আৰু এক বিকল্প ৰাজনৈতিক দল গঠন কৰাৰ কাৰণে আমাৰ প্ৰস্তুতি চলি আছিলে। আৰু আপোনালোকে নিশ্চয় সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছে যে আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দক্ষ প্ৰসাদ ভৱনত, মুখ্য কাৰ্যালয়ত বিগত কেইবাটাও দিন ধৰি বিভিন্ন পৰ্যায়ৰ বৈঠক অবিৰতভাৱে হৈ আছে। আৰু বিভিন্ন পৰ্যায়ৰ বৈঠকৰ অন্তত সকলোৰে পৰা অনুমোদন লৈ অসমৰ সকলো কা বিৰোধী শক্তিৰ লগত আলোচনা কৰি, অসমৰ ছাত্ৰ যুৱ সমাজৰ পৰা মতামত লৈ, অসমৰ বিশিষ্ট বুদ্ধিজীৱী চিন্তাবিদসকলৰ পৰা পৰামৰ্শ লৈ, আনকি শিল্পী সমাজৰ একাংশ লোকসকলৰ লগত পৰামৰ্শ লৈ আৰু অসমৰ গাঁৱে ভূঞে সকলো মানুহৰ পৰামৰ্শ লৈ কিন্তু আমি এই ঐক্যবদ্ধ আঞ্চলিক আপোচহীন ৰাজনৈতিক দলৰ জন্ম দিছোঁ। গতিকে আমি আজি পৰিস্থিতিৰ তাগিদাত বাধ্য হৈ পৰিছোঁ আৰু আমি সেই ঐক্যবদ্ধভাৱে যে যুঁজিব লাগে সেই ধাৰাটোত, সেই নীতিটোত এতিয়াও বিশ্বাস কৰি আছোঁ। আৰু সেইকাৰণে কৈ আছোঁ যে এক দল, এক পতাকা, এক চিহ্নৰ তলত সমবেত হোৱা সম্ভৱ নহ'লেও অন্তত সকলো আঞ্চলিকতাবাদী শক্তিয়ে একেখন মঞ্চত উপবিষ্ট হৈ ফেচিষ্ট সাম্প্ৰদায়িক আৰু অসমীয়া জাতি বিদ্বেষী বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে ২০২১ চনৰ নিৰ্বাচনী ৰাজনীতিত অৱতীৰ্ণ হ'ব লাগে। আৰু এই কথাটো কৈ দিব বিচাৰিছোঁ, বিজেপিক আমি পৰাভূত কৰিম, বিজেপি প্ৰধান শত্ৰু, কিন্তু তাৰ অৰ্থ এইটো নহয় যে পুনৰ কংগ্ৰেছ আৰু ইউডিএফৰ দৰে শক্তিও যাতে ক্ষমতা লাভ কৰে, সেই বাটো কিন্তু আমি এৰি নিদিম। সেই বাট
সেই স্কোপটো সেই স্পেচটো আমাৰ এই প্ৰস্তাৱিত ৰাজনৈতিক দল আজি আত্মপ্ৰকাশ কৰা ৰাজনৈতিক দল ৰাইজৰ দল বা আমি বিচাৰিছোঁ সকলো ঐক্যবদ্ধ আঞ্চলিক শক্তিয়ে সেই স্পেচটো আচলতে দখল কৰক। হয়, মই লোহিত গগৈ ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ, আন এক প্ৰসংগলৈ যাব বিচাৰিছোঁ। এই যি ৰাজনৈতিক তৎপৰতা, এই তৎপৰতাৰ পটভূমি আছিলে কেপ পৰৱৰ্তী সময়ত কা আন্দোলন। এনেধৰণৰ ৰাজনৈতিক দল গঠনৰ জৰিয়তে বা এনেধৰণৰ ৰাজনৈতিক তৎপৰতাৰ ফলত আগন্তুক সময়ত কা বিৰোধী যি আন্দোলন সেয়া স্থবিৰ হৈ পৰিব নেকি? আপুনি এই যিটো ৰাজনৈতিক দল গঠনৰ যিটো তৎপৰতা বুলি কৈছে, এই তৎপৰতাটো কিন্তু এদিনীয়া নহয়। বিশেষভাৱে আমি যদি কওঁ, আপোনালোকে নিশ্চয় দেখিছে যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এটা নতুন দৃষ্টিকোণেৰে, এটা বৈজ্ঞানিক যুক্তিবাদেৰে আৰু এটা প্ৰগতিশীল ৰাজনৈতিক দৰ্শন এটা সৃষ্টি কৰাৰ স্বাৰ্থতে য'ত মূল্যবোধৰ ৰাজনীতি এটা জড়িত হৈ থাকিব, তাৰ কাৰণে 2015 চনত চৰাইদেউ জিলাৰ দিৰৈঙালী য'ত অধিৱেশন হৈছিল তাত তেওঁলোকে এটা দল ঘোষণাও কৰিছিল গণমুক্তি অসম নামেৰে। কিন্তু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে প্ৰত্যক্ষ ৰাজনীতিত অংশগ্ৰহণ নকৰিলেও কিন্তু তেওঁলোকৰ যিটো ৰাজনৈতিক স্বপ্ন, এক অৰ্থত নতুন এটা ৰাজনৈতিক ধাৰা সৃষ্টি, এইটো তেওঁলোকৰ মনত দীৰ্ঘদিন আছিল আৰু যাৰ ফলশ্ৰুতিত তেওঁলোকে এটা নতুন ৰাজনৈতিক সমীকৰণৰ প্ৰসংগটো তেওঁলোকে নিশ্চয় কথাখিনি আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল। কিন্তু অতি সম্প্ৰতি আমি এটা কথা বিষয় লক্ষ্য কৰিছোঁ যে অসমৰ যি সাম্প্ৰতিক পৰিস্থিতি, এই পৰিস্থিতিত বিশেষভাৱে কি হৈছে, ধৰা হওক অনাকাংক্ষিতভাৱে কেব আহি গ'ল, নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 প্ৰাৰম্ভিক পৰ্যায়ত বাতিল হ'লেও কিন্তু পৰৱৰ্তী পৰ্যায়ত নাগৰিকত্ব সংশোধনী আইন 2019 হিচাপে যেতিয়া গৃহীত হ'ল, কিন্তু অসমৰ সৰ্বোচ্চ জনতাই কিন্তু প্ৰতিবাদ কৰিলে। এই আন্দোলন কেৱল কোনো ৰাজনৈতিক বা নতুবা এই সংগঠনৰ যদিও প্ৰথম অৱস্থাত ধৰা হওক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত বা নতুবা অন্যান্য জাতীয় জনগোষ্ঠী সংগঠনে কৰিছিল, পৰৱৰ্তী পৰ্যায়ত এই আন্দোলনটো কিন্তু গণ আন্দোলনৰ পৰ্যবেক্ষিত হৈছিল। সেই মুহূৰ্তত অসমৰ সৰ্বোচ্চ জনতাই এটা কথা আহ্বান জনাইছিল যে এই এনেকুৱা ফেচিষ্ট, যিটো এনেকুৱা সাম্প্ৰদায়িক, এনেকুৱা বিজেপিৰ দৰে এনেকুৱা উগ্ৰ সাম্প্ৰদায়িক ৰাজনীতি অসমৰ পৰা উফৰাব লাগে আৰু তেওঁলোকৰ যিটো সহজাতভাৱে যিটো অতি চৰিচাৰী যিটো চৰিত্ৰ, অসমখনক সমোলঞ্চে যিটো ধ্বংস কৰা তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে, সেয়েহে ধৰা হওক এক নতুন বিকল্প ৰাজনৈতিক শক্তি নিশ্চয় উত্থানৰ প্ৰাসংগিকতা আহি পৰিল আৰু যাৰ ফলশ্ৰুতিতেই অসমত এই নতুন এটা ৰাজনৈতিক ধাৰা সৃষ্টি হৈছে। এই ক্ষেত্ৰত ই আকাংক্ষিত বিষয়, আপোনালোকে নিশ্চয় জানে, কিন্তু বিক্ষিপ্ত ৰূপত ক'ৰবাত আঞ্চলিক শক্তিসমূহ বিভাজিত হোৱাটো সেয়া আমাৰ বাবে অতি দুৰ্ভাগ্যজনক বিষয়। সেয়েহে আজি আপোনালোকৰ মঞ্চৰ তৰফৰ পৰা আমি আহ্বান জনাম, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যৌথ উদ্যোগত যি অসম জাতীয় পৰিষদ গঠন হৈছে বা নতুবা অন্যান্য বিক্ষিপ্তকৈ আঁতৰি থকা যিমানবিলাক আঞ্চলিক শক্তি আছে, সমূহ আঞ্চলিক শক্তিসমূহ কিন্তু একত্ৰিত হোৱাটো নিশ্চয় প্ৰয়োজন। কিন্তু বিজ্ঞান মনস্ক দৃষ্টিভংগীৰে এটা নতুন এটা সুস্থ বাতাবৰণ লৈ যাতে এটা আমি মূল্যবোধৰ ৰাজনীতি গঢ়ি তুলিব পাৰোঁ। এতিয়া অসমৰ ৰাইজে কিন্তু পূৰ্বতে যিটো আঞ্চলিকতাবাদৰ নাম লৈ যিধৰণে আঞ্চলিকতাবাদী দল ঘোষণা কৰিছিল, তাত কিন্তু ৰাইজে মুখ ঠেকেচা খাই থৈছে। সেয়েহে মই পূৰ্বতে কৈছোঁৱে যে এটা কথা ফকৰা যোজনা আছে বা নতুবা প্ৰবাদ প্ৰবচন আছে যে এবাৰ সাপে খালে কেঁচুলৈকে ভয় কৰে। মানুহে সেইকাৰণে আঞ্চলিকতাবাদী ৰাজনীতি বুলি ক'লে মানুহৰ নিশ্চয় এটা সহজাত ভয় আছে। কিন্তু অখিল গগৈ ডাঙৰীয়া সহজাতভাৱে কাৰ নাৰী নক্ষত্ৰ লৈ আহিছে বা কাৰ ওৰসত জন্ম হৈছে সন্তান দি, সেইটো আমি চাব লাগিব। অখিল গগৈ ডাঙৰীয়া যিটো আপোচীন চৰিত্ৰ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে আদি কৰি অসমৰ অন্যান্য জাতীয় জনগোষ্ঠী সংগঠনৰ যিটো স্বাভিমানী আপোচীন চৰিত্ৰৰ কিন্তু মন মজ্জা মগজুলৈ কিন্তু জন্ম হৈছে এই ৰাজনৈতিক এটা নতুন। আমি আশা কৰিছোঁ অসমৰ ৰাইজে পুনৰবাৰ যাতে মুখ ঠেকেচা নাখায়, অসমৰ ৰাইজে পুনৰবাৰ যাতে প্ৰতাৰিত নহয়, অসমৰ ৰাইজে আপোচবিহীন এক আঞ্চলিক শক্তিক দেখিবলৈ পায় আগন্তুক সময়ত, আমি সেয়া আশা কৰিছোঁ। আৰু সকলোকে ধন্যবাদ জনাইছোঁ আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কাৰণে। আৰু আমি বিদায় লৈছোঁ আছাম টক শ্ব'ৰ বিশেষ অনুষ্ঠান কণ্ঠৰ পৰা।